Hello. Hello. Oh, কি কৰা? কেতিয়া যাবা? তুমি? কি কোৱা? মই লাষ্ট নে? হয় নি? পিপিটি কালি বনোৱা নহ'ল কাৰণে নহ'লতো ৰাতিপুৱাই ল'ব পাৰিলোহেঁতেন। পঢ়া শুনা কেনে চলিছে? হা? ভালে চলিছে? চবৰ তাততো চাগে মোৰ নাম্বাৰ আছে ন? নাই নাই, সিহঁতক সুধিছে, অনলাইনত সুধিছে। তো যেতিয়াই যি প্ৰব্লেম হয়, এনি কিবা ডাউট থাকে মোক সুধিবা তোমালোকে, ঠিক আছে? তো আজিৰ ফাৰ্ষ্ট নিউজটো আমি গোটেইবোৰ নিউজ একচুৱেলি চাব নালাগে হা, আৰু তোমালোকৰ মেগজিনৰ কাম চলি আছে দেই। মেগজিন এইবাৰ অসমীয়াত পাই যাবা তোমালোকে, অসমীয়াত মেগজিন পাই যাবা, আৰু মেগজিনৰ কাম তোমালোকৰ চলি আছে। আমাৰ আজিৰ যিটো ফাৰ্ষ্ট নিউজ আছে সেইটো আছে একচুৱেলি ক্ষুদ্ৰ মডিউলাৰ ৰিয়েক্টৰ। এতিয়া চোৱা, তোমালোকে এটা কথা জানা, আমাৰ ইণ্ডিয়াত ইলেক্ট্ৰিচিটি জেনেৰেট কোলৰ পৰা কৰে, কয়লা ব্যৱহাৰ কৰে। তাৰপিছত তোমাৰ নদী বান্ধৰ পৰা হাইড্ৰ' ইলেক্ট্ৰিক পাৱাৰ য'ত জেনেৰেট কৰে, তাৰপিছত তোমাৰ গেছ ব্যৱহাৰ কৰে, ঠিক আছে, নেচাৰেল গেছ ব্যৱহাৰ কৰে, কৰি পেলাই তোমাৰ বা লিকুইফাইড পেট্ৰলিয়াম ব্যৱহাৰ কৰে, কৰি পেলাই কি কৰা হয় তোমাৰ ইলেক্ট্ৰিচিটি জেনেৰেট কৰা হয়। ইয়াৰে আৰু এটা ছেগমেণ্ট আছে য'ত পাৰমাণৱিক শক্তি ব্যৱহাৰ কৰি, মানে ইউৰেনিয়াম 235 ব্যৱহাৰ কৰি পেলাই কি কৰে, নিউক্লিয়াৰ ৰিয়েকশ্যনৰ জৰিয়তে এনাৰ্জি উৎপন্ন কৰে, ঠিক আছে। এতিয়া সেই বস্তুটো ন অলপ ডেঞ্জাৰাছ হয়, কাৰণ নিউক্লিয়াৰ এনাৰ্জি যদি ডাঙৰ তুমি প্লেণ্ট এটা ইনষ্টল কৰা, তেতিয়া সেইটোৰ পৰা তোমাৰ কি হয়, এই নিউক্লিয়াৰ যিবিলাক মেটেৰিয়েল ৰৈ যায়, অৱশিষ্ট মেটেৰিয়েল, সেইবিলাকৰ পৰা বহুতখিনি তোমাৰ মানে সোসাইটিত মানে কি হয়, সোসাইটি নহয়, এনভাইৰনমেন্টত তোমাৰ হাৰ্ম হয়। আৰু তাৰ লগতে যদিহে কেনেবাকৈ তাত এক্সিডেণ্টেল কিবা এটা কেছ হয়, মানে এক্সিডেণ্টেলি ধৰিলা কিবা তাত বিস্ফোৰণ হ'ল বা কিবা এনেকুৱা যদি ঘটনা হৈ যায় নহয়, তেতিয়াহ'লে বহুত ডাঙৰ এটা বিপদ হোৱাৰ শংকা থাকে। আৰু সেইটো কাৰণে এতিয়া গভৰ্ণমেণ্টে এটা ডিচিজন লৈছে যে কি কৰিব, কিছুমান ক্ষুদ্ৰ মডিউলাৰ বনাব, ঠিক আছে। ক্ষুদ্ৰ কিছুমান, যেনেকৈ ক্ষুদ্ৰ ক্ষুদ্ৰ নদী বান্ধ কিছুমান থাকে, বৃহৎ নদী বান্ধ আৰু ক্ষুদ্ৰ নদী বান্ধ থাকে, তেনেকুৱাকৈ ইয়াক মানে কি কৰিব, ক্ষুদ্ৰ ক্ষুদ্ৰ কিছুমান মডিউলাৰ বনাব। মডিউলাৰ বিলাক এনেকুৱা হয়, মডিউলাৰ বুলি এইটো কাৰণে কোৱা গৈছে যে যিবিলাক মেইন যিবিলাক তোমাৰ নিউক্লিয়াৰ ছাইট হয়, য'ত তোমাৰ পাৰমাণৱিক শক্তি আহৰণ কৰা হয়, সেইবিলাক এনেকুৱা হয় বহুত ডাঙৰ ডাঙৰ আকাৰত হয়, আৰু য'ত মানে হ'ব তাতে গৈ পেলাই বনাব লাগে। কিন্তু ইয়াত যিটো কৈছে মডিউলাৰ যিটো চিষ্টেম কৈছে, ইয়াত মানে কি হ'ব, ফেক্টৰীত বনাব আৰু সেইবিলাক লৈ আনি পেলাই কেৰি কৰি লৈ আনি পেলাই এটা জেগাত এছেম্বল কৰিব, আৰু ক্ৰমান্বয়ে সেইটো বঢ়াই যাব পাৰে। বোলে কেপাচিটি বেছি লগা হ'ল, প্ৰয়োজন বেছি হ'ল, চ' কেপাচিটি অলপ বঢ়াই দিলে, আকৌ বোলে প্ৰয়োজন বেছি হ'ল, কেপাচিটি বঢ়াই দিলে, সেইটো বঢ়াই বঢ়াই গৈ থাকিব পাৰে, ঠিক আছে। সেই চিষ্টেমত মানে কি কৰিব, এতিয়া গভৰ্ণমেণ্টে সেইটো ডিচিজন লৈছে যে প্ৰধান ভাৰতীয় ব্যক্তিগত খণ্ডৰ নিগমসমূহে ভাৰতত ক্ষুদ্ৰ মডিউলাৰ ৰিয়েক্টৰ কাৰ্যসূচীৰ অংশ হিচাপে ক্ষুদ্ৰ মডিউলাৰ ৰিয়েক্টৰ ভিত্তিক পাৰমাণৱিক প্ৰকল্প স্থাপনত আনুষ্ঠানিকভাৱে আগ্ৰহ প্ৰকাশ কৰিছে। বিশেষকৈ কোনে ফাণ্ডিং কৰিব ইয়াক, যিবিলাক প্ৰাইভেট কোম্পানী, যেনেকৈ আদানী পাৱাৰৰ কথা ক'ব পাৰি, টাটা পাৱাৰৰ কথা ক'ব পাৰি, যেনে ৰিলায়েন্স গ্ৰুপৰ কথা ক'ব পাৰি, তেওঁলোকে প্ৰাইভেট প্লেয়াৰ্ছবিলাকে কি কৰিব, ইয়াত ফাণ্ডিং কৰিব, কৰি পেলাই যি কৰিছ যে ক্ষুদ্ৰ মডিউলাৰ ৰিয়েক্টৰ কিছুমান এষ্টাব্লিছ কৰিব, যাতে তাত তেওঁলোকে কি কৰিব পাৰে, ইলেক্ট্ৰিচিটি জেনেৰেট কৰিব পাৰে, ঠিক আছে। আৰু ইয়াত খুব বেছি নহয়, মানে অলমষ্ট 300 মেগাৱাটৰ মান জেনেৰেট কৰে আৰু, ঠিক আছে। এটা মডিউলাৰ হেৰিত 300 মেগাৱাট মান জেনেৰেট কৰে, কিন্তু যিকেইটা মেইন ডাঙৰ ডাঙৰ হয় সেইকেইটা বহুত লাৰ্জ এমাউণ্টত তোমাৰ জেনেৰেট কৰা হয়, ঠিক আছে। অ'কে, ইয়াৰ পৰা কি হ'ব যে ইয়াৰ পৰা আমাৰ ভৱিষ্যতে বিভিন্ন ধৰণৰ দুৰ্ঘটনাবোৰ হোৱাৰ পৰা এটা তোমাৰ ৰক্ষা পোৱা যাব, ঠিক আছে। এতিয়া ভাৰতত ক্ষুদ্ৰ মডিউলাৰ ৰিয়েক্টৰ কাৰ্যসূচী কি, ঠিক আছে। ক্ষুদ্ৰ মডিউলাৰ ৰিয়েক্টৰ কাৰ্যসূচী কি বুলি ভাবে যে ভাৰতৰ প্ৰধান পাৰমাণৱিক কাৰ্যসূচী হয়, এইটো তোমাৰ ভাৰতৰ প্ৰধান পাৰমাণৱিক কাৰ্যসূচী। আৰু ইয়াত কোনে কোনে নেতৃত্ব দিছে, ভাবা এটমিক ৰিচাৰ্চ চেণ্টাৰ যে আছে, ভাবা এটমিক ৰিচাৰ্চ চেণ্টাৰ, ভাবা পৰমাণু গৱেষণা কেন্দ্ৰ আৰু পৰমাণু শক্তি বিভাগ, ডিপাৰ্টমেণ্ট অফ এটমিক এনাৰ্জি, প্ৰাইম মিনিষ্টাৰ অফিচৰ আণ্ডাৰত আহে ডিপাৰ্টমেণ্ট অফ এটমিক এনাৰ্জি, তেওঁলোকৰ নেতৃত্বত কি কৰিব তোমাৰ, আৰু তোমাৰ ভাৰতৰ পাৰমাণৱিক শক্তি নিগম লিমিটেড NPCIL কি কৰিব, এইটো গঠন কৰাত সহায় কৰিব, ঠিক আছে। তেওঁলোকে এইটো ডিচিজন লৈছে, তেওঁলোকে ক্ষুদ্ৰ মডিউলাৰ
সিস্টেম পাৰমাণবিক শক্তি উৎপন্ন কৰা সিস্টেম বনোৱাত সহায় কৰিব ঠিক আছে ইয়াৰ ৰিয়েক্টৰ মডেলটো কেনেকুৱা হয় BSM ৰ 200 মেগাৱাটৰ চাপৰিত জলৰ ৰিয়েক্টৰ সুৰক্ষাৰ সৈতে তেনেকুৱা ধৰণৰ তোমাৰ ৰিয়েক্টৰ এটা তিনটা টাইপৰ আছে এটা 200 এটা আছে এটা 220 এটা আছে আৰু SMR তোমাৰ স্মল মডিউলাৰ ৰিয়েক্টৰ SMR মানে স্মল মডিউলাৰ ৰিয়েক্টৰ তোমাৰ কি কৰিব 55 মেগাৱাটৰ তোমাৰ এস্টাবলিশ কৰিব জাস্ট এইবিলাক তোমাৰ প্ৰিলিমছৰ কাৰণে নহয় মেইনছৰ কাৰণে লাগিব তাত মেইনছত যদি তাৰ ওপৰত কোৱেশ্চন আহে লিখিব লগা হয় তেতিয়া হলে তোমালকে লিখিবা আজি চাগে হেইখন এসে পেপাৰখন দেখিছা এসে পেপাৰখন দেখিছা তো কেনেকুৱা লাগিছে কেইটামান এসে পাৰিবা কেইখনমান এসে লিখিব পাৰিবা কেইখনমান এসে লিখিব পাৰিবা তাৰ ভিতৰত লিখিবলৈ ট্রাই কৰিবাচোন যোন কিখন তোমাৰ নিজে ভাবিছা যাতে লিখিব পাৰিম বুলি কিখন লিখিবলৈ তোমালকে ট্রাই কৰিবাচোন তোমালকক কেইখন লাগিব ঠিক আছে ওকে এতিয়া ইয়াক ৰূপায়ণ কোনে কৰিব এই যেটো প্ৰজেক্টটো আনিছে তোমাৰ এই প্ৰজেক্টটো ৰূপায়ণ কোনে কৰিব NPCIL এ তোমাৰ কি কৰিব ইয়াক ৰূপায়ণ কৰিব আৰু ইয়াত তোমাৰ একচুয়ালি পুঁজি কোনে যোগান ধৰিব ফান্ডিং কোনে কৰিব প্ৰাইভেট প্লেয়াৰ্স বিলাকে কৰিব আৰু ইয়াৰ পৰা উৎপাদিত শক্তি বিলাকো প্ৰাইভেট প্লেয়াৰ্স বিলাকে তেওঁলোকৰ কাৰণে কি কৰিব কিনিব ঠিক আছে এতিয়া ইয়াৰ কাৰণে কেটামান জায়গা চিনাক্ত কৰা আছে যেনেকৈ গুজৰাট মধ্যপ্ৰদেশ ওড়িশা অন্ধ্ৰপ্ৰদেশ ঝাৰখণ্ড ছত্তীশগড় তোমাৰ প্ৰায় 16টা মান এনেকুৱা স্থান চিনাক্ত কৰা আছে য'ত কি কৰিব সেই ৰিয়েক্টৰ বিলাক বনাব ঠিক আছে এই বস্তুটো কিন্তু মনত ৰাখিবা যেতিয়া এনসাৰ লিখিবা তেতিয়া এক্সাম্পলত মানে লিখাটো জৰুৰী ঠিক আছে ওকে নীতি আৰু বিত্তৰ ক্ষেত্ৰত যে তেওঁলোকে কি ভাবিছে যে 2033 ভিতৰত কি তেনেকুৱা 5টা ক্ষুদ্ৰ মডিউলাৰ বনাব ঠিক আছে 5টা ক্ষুদ্ৰ মডিউলাৰ কাৰ্যক্ষম কৰি উঠিব যাতে তাত কি কৰিব পাৰে তেওঁলোকে ইলেক্ট্ৰিসিটি জেনাৰেট কৰিব পাৰে আৰু ইয়াৰ কাৰণে তোমাৰ 2000 কোটি টকা কি কৰা হৈছে আবণ্টন কৰা হৈছে মানে তাত সেই প্ৰজেক্টৰ ক্ষেত্ৰত 2000 কোটি টকা ধাৰ্য কৰা হৈছে আৰু এই এনেকুৱা ধৰণৰ বস্তুবোৰ যিবিলাকৰ তোমাৰ কিমান পইচা দিয়া গৈছে কিমান পইচা লগাব সেই বস্তুবোৰ তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট হয় কাৰণ এনসাৰত যেতিয়া কিবা এটা প্ৰজেক্টৰ কথা বা কিবা এটা আঁচনিৰ কথা যদি লিখা যায় তেতিয়া তোমালোকে সেই বস্তুবোৰ লিখিব লাগে যে কিমান টকা তাত ধাৰ্য কৰা হৈছে তেতিয়া তোমাৰ বেছি এনসাৰটো একিউৰেট হয় ঠিক আছে যে ব্যক্তিগত খণ্ডৰ বিভিন্ন পাৱাৰ মানে কোম্পানী বিলাক আছে মই যে কলো যে টাটা পাৱাৰ আগ্নি পাৱাৰ হিহত বিলাক কি কৰিব ইয়াত তোমাৰ ইনভেস্ট কৰিব ঠিক আছে সংস্কাৰ আৰু প্ৰভাৱৰ ক্ষেত্ৰত যে বিনিয়োগ আৰু প্ৰযুক্তি আদান প্ৰদানৰ বাবে পৰমাণু শক্তি আইন আৰু পাৰমাণৱিক ক্ষতিৰ বাবে অসামৰিক দায়বদ্ধতা আইনৰ সংশোধনৰ প্ৰস্তাৱ কৰা হৈছে আৰু এই নতুন যেটো সিস্টেমটো ডেভেলপ কৰিব গৈ আছে ভাৰতে সেই সিস্টেমৰ ক্ষেত্ৰত কি কৰিছে অলৰেডি যি আমাৰ পৰমাণু শক্তি আইন আছে 1962 আৰু তোমাৰ যি অসামৰিক দায়বদ্ধতা আইন আছে 2010 এই দুখনৰ সংশোধন কৰিবৰ কাৰণেও কি কৰা আছে প্ৰস্তাৱ দিয়া গৈছে ঠিক আছে এতিয়া কথাটো হ'ল যে এনেকুৱা ধৰণৰ আইনসমূহ ন তোমালকে বেছি ডিটেইলছত চাব নালাগে কাৰণ সো আমি সেইবিলাক বস্তু পঢ়িব লাগিব যিবিলাক আমাৰ এক্সাম পাৰ্সপেক্টিভেদি ইম্পৰ্টেন্ট হয় নলকা বস্তুবোৰ তোমাৰ পঢ়িবলে লাভ নহয় ঠিক আছে এতিয়া মানে কি হয় মোক এজন দিল্লীত মই কোচিং কৰোতে মোক এজন ছাৰে কৈছিলে যে বহুত ষ্টুডেন্টে কি কৰে কিবা এটা বস্তু গুগলত খুচৰি পেলাই উইকিপিডিয়াত পায় উইকিপিডিয়াত চাবাচোন কোন কিছুমান এনেকা ব্লু কালাৰ থাকে য'ত ক্লিক কৰি দিলে বেলেগ এটা পেজ খুলি যায় মানে সো বহুতে কি কৰে বেছি ডিটেইলছত জানিবৰ কাৰণে ইটো ক্লিক কৰে তাৰপিছত আকৌ কিবা এটা নতুন পায় আকৌ ক্লিক কৰে তেনে কৰোঁতে বহুত বেছি পঢ়ি যায় কিন্তু সেইবিলাকৰ পৰা কোন ধৰণৰ সিলেকশন নহয়গে কিন্তু নলেজ হ'ব কিন্তু সিলেকশন নহয় তো সিলেকশনৰ কাৰণে তুমি লিমিটেড বস্তু পঢ়িব লাগিব ঠিক আছে যিখিনি বস্তু তোমালকৰ কাৰণে লাগে সেইখিনি বস্তু পঢ়িব লাগিব আৰু সাধাৰণতে মই তোমালকক এইটো কথা কওঁ যে এনেকুৱা ধৰণৰ যিবিলাক আইন বিলাক তোমালকে পাবা সেই আইন বিলাক এক্সাম্পল হিচাপেহে লিখিবলৈ বা এনসাৰত লিখিবলৈহে তোমালকৰ মনত ৰাখিবা যিখিনি দিয়া যায় কিন্তু ইয়াৰ এইবিলাক আইন বহুত বেছি ডিটেইলছত জানিবলৈ চেষ্টা নকৰিবা নিজেও চেষ্টা নকৰিবা কাৰণ কি জানানে এইবিলাক তোমাৰ কেতিয়াও তোমাক কোৱেশ্চন নুখুধে যে ডাইৰেক্ট এনেকুৱা আইন এখনৰ ওপৰত তুমি লিখিবলগীয়া ধৰণৰ তেনেকুৱা কোৱেশ্চন নুখুধে ঠিক আছে যদি হে তোমাৰ কেনেবাকে কারেন্ট এফেয়ার্সত মানে ডাইৰেক্ট এই আইনখনৰ বিষয়ে কিবা এটা আছে বলে এই আইনখনত কিবা এটা সংশোধন কৰাৰ ক্ষেত্ৰত তোমাৰ নিউজ এটা আছে বেলেগ এটা নিউজৰ ভিতৰত থকাটো ইম্পৰ্টেন্ট নহয় কিন্তু যদি ডাইৰেক্টলি এই আইনখনৰ ওপৰত তোমাৰ নিউজত আছে তেতিয়া হলে সেই আইনখন তুমি চাই ল'ব লাগিব কিন্তু যদি তোমাৰ ডাইৰেক্ট নিউজত নাথাকে তেতিয়া হলে তুমি ইমানটা ইয়াত ফোকাস কৰিব নালাগে মানে বস্তুবোৰ তুমি চাই ল'ব লাগিব যে কি তুমি কৰিবা কি নকৰিবা ওকে এতিয়া ক্ষুদ্ৰ মডুলাৰ ৰিয়েক্টৰ মানে কি হয় ক্ষুদ্ৰ মডুলাৰ ৰিয়েক্টৰ বিলাক মই যেটো কলো যে
ভাৰতৰ ব্যক্তিগত খণ্ডৰ নিগমসমূহে ভাৰতৰ ক্ষুদ্ৰ মডিউলাৰ ৰিয়েক্টৰ কাৰ্যসূচী অংশ হিচাপে ক্ষুদ্ৰ মডিউলাৰ ৰিয়েক্টৰ কিছুমান পাৰণিক প্ৰকল্প স্থাপন কৰিব ঠিক আছে ক্ষুদ্ৰ মডিউলাৰ ৰিয়েক্টৰ কিছুমান স্থাপন কৰিব ওকে ইয়াৰ ধাৰণাটো কেনেকুৱা হয় যে ক্ষুদ্ৰ মডিউলাৰ ৰিয়েক্টৰ আছে উন্নত পৰমাণু ৰিয়েক্টৰ যিয়ে প্ৰতিটোতে 300 মেগাৱাট মই যে কৈছিলো যে 300 মেগাৱাটৰ কি কৰিব বিদ্যুৎ উৎপাদন কৰিব আৰু যিটো তোমাৰ এটা লাৰ্জ হেৰিৰ 1/3 বুলি ক'ব পাৰি যিটো লাৰ্জ এমাউন্টত তোমাৰ ডাঙৰ ডাঙৰ ৰিয়েক্টৰ বিলাকে বনাব তাৰ 1/3 মানে অলমোস্ট 300 মেগাৱাট কি কৰিব ইয়াত বিদ্যুৎ উৎপাদন কৰা যাব এই মডুলাৰ বিলাক প্ৰধান উপাদানবোৰ কাৰখানাত নিৰ্মাণ কৰা হ'ব যেটো মই কৈছিলো যে কাৰখানাত নিৰ্মাণ কৰিব কৰি পেলাই কোলৈ লৈ যাব যিবিলাক সাইটত তোমাৰ মডিউল বিলাক এস্টাবলিশ কৰা যাব তালে লৈ যাব লৈ গৈ তাত গৈ পেলাই তোমাৰ মডুলাৰ বিলাক স্থাপন কৰা যাব ঠিক আছে আৰু ইয়াত কোনটো বিশেষকে প্ৰক্ৰিয়া ব্যৱহাৰ কৰিব জানা নিউক্লিয়াৰ বিভাজন দুটা আছে নহয় নিউক্লিয়াৰ সংযোজন আৰু নিউক্লিয়াৰ বিভাজন তোমালোকে জানা নে নিউক্লিয়াৰ ফিউজন বুলি কয় এটা ফিউজন বুলি কয় সংযোজন আৰু এটা ফিছন বিভাজন ঠিক আছে এটা সংযোজনটো কি হয় দুটা নিউক্লিয়াৰ এটম কি কৰে লগ লগায় সংযোজনটো লগ লগালে সিহঁতৰ পৰা জটিকা লিখিবলে এখন দি দিয়া যাব ন তেতিয়া লিখি লবা ঠিক আছে ওকে মই লাহে লাহে ক'ব গ'লে আকৌ ফ্লোটো মোৰ ভাঙি যাব ঠিক আছে এতিয়া বস্তুটো এটো হৈছে যে যেতিয়া তোমাৰ কি কৈছো নিউক্লিয়াৰ ফিউজন নিউক্লিয়াৰ ফিছনৰ কথা কৈছো ন নিউক্লিয়াৰ ফিউজন মানে হৈছে যে যেটো সংযোজন বুলি কোৱা হয় যত তোমাৰ দুটা নিউক্লিয়াৰ এটম দিব সেই এটম দুটা যেতিয়া তুমি লগ কৰিবা লগ কৰাৰ ফলত এনাৰ্জি উৎপন্ন হ'ব সেই প্ৰক্ৰিয়াটো কোৱা হয় নিউক্লিয়াৰ সংযোজন বা নিউক্লিয়াৰ ফিউজন যেটো তোমাৰ একচুয়ালি সানত হয় সূৰ্যত যেটো হয় ঠিক আছে সূৰ্যত কি হয় হাইড্ৰোজেন দুটা এটম লগ লাগি হিলিয়াম গঠন হয় আৰু তেতিয়া এনাৰ্জি ৰিলিজ হয় সেই এনাৰ্জিটো আমি তাপ হিচাপে পাওঁ ন সূৰ্যৰ তাপ হিচাপে যেটো পাওঁ সেইটো এনাৰ্জি কিন্তু ইয়াত ব্যৱহাৰ কৰিব নিউক্লিয়াৰ ফিউজন নহয় নিউক্লিয়াৰ ফিছন মানে আছে বিউজন মানে ইউৰেনিয়াম 235 ৰ ধৰিলে এটম এটা ললে তাক এটা নিউক্লিয়াছ দি পেলাই নিউক্লিয়াই দি পেলাই খুনা মাৰিলে খুনা মাৰোতে কি দুভাগ হৈ গ'ল ঠিক আছে দুভাগ হৈ যোৱাৰ পিছত আকৌ নিউক্লিয়াই দি খুনা মাৰিলে আকৌ দুভাগ হৈ গ'ল তেনেকুৱাকে যেতিয়া খুনা মাৰি এটো এটা চেইন ৰিঅ্যাকশন হয় এটো গৈ থাকিব তেতিয়া তোমাৰ কি হয় তাত প্ৰত্যেকটো ষ্টেপতে এনাৰ্জি ৰিলিজ হয় আৰু সেই এনাৰ্জি বিলাক মানে সেই এনাৰ্জি বিলাকৰ সহায়ত কি কৰা হয় পানী উতলোৱা হয় উতলাই পেলাই সেই পানীটো ভাপলৈ কনভাৰ্ট কৰা হয় আৰু সেই ভাপটো ব্যৱহাৰ কৰি তোমাৰ কি ঘূৰাব টাৰবাইন ঘূৰাই পেলাই কি কৰিব ইলেক্ট্ৰিসিটি জেনাৰেট কৰিব ঠিক আছে এই প্ৰক্ৰিয়াটোত মানে এনে কৰিব যে নিউক্লিয়াৰ সংযোজন বিক্ৰিয়া দ্বাৰা এনাৰ্জি উৎপন্ন কৰিব এনাৰ্জিটোৱে পানী গৰম কৰিব পানীটোৱে ভাপলৈ কনভাৰ্ট কৰিব পেলাই সেই ভাপৰ জৰিয়তে টাৰবাইন ঘূৰাই পেলাই মানে কানেক্ট ইলেক্ট্ৰিসিটি জেনাৰেট কৰিব ঠিক আছে ওকে ইয়াত বিশিষ্ট বৈশিষ্ট্যসমূহ যদি চাব হয় কম্পেক্ট আৰু স্কেলেবল দূৰৱৰ্তী আৰু পুনৰ নিৰ্ধাৰিত সাইটৰ বাবে উপযুক্ত চোৱা ইয়াৰ বৈশিষ্ট্য কি কি এই সিস্টেমটো যে আনিছে স্মল মডুলাৰ ৰিয়েক্টৰ ইয়াৰ স্পেশাল বৈশিষ্ট্যবিলাক হৈছে যে খুব কম জায়গাতে এটো কি হ'ব স্থাপন কৰিব পৰা যাব এক নম্বৰতে আৰু দুই নম্বৰতে কি আছে স্কেলেবল মানে কি হৈছে ইয়াক ক্ৰমান্বয়ে যদি যেতিয়া প্ৰয়োজন হ'ব তেতিয়া ইয়াক বহাই গৈ থাকিব পাৰিব ঠিক আছে ইয়াত এটা ৰিয়েক্টৰ লগালে তাৰপিছত আকৌ প্ৰয়োজন হ'ল আকৌ এটা ৰিয়েক্টৰ লগালে এনেকুৱা নহয় যে ফিক্স হ'ব যেটো তোমাৰ ফিক্স হোৱা কাৰণে এটো আৰু কেতিয়াও তোমাৰ ইনক্ৰিজ নহয় এটো ইনক্ৰিজ হৈ থাকিব পৰা যাব ঠিক আছে আৰু সবতকে ইম্পৰ্টেন্ট হৈছে যে এটো কাৰখানাত নিৰ্মিত হ'ব মানে অলৰেডি ফ্যাক্টৰীত হেতু বনাই পেলাই আনি পেলাই জাস্ট ইনষ্টল কৰিব ঠিক আছে আগতে তোমাৰ যিবিলাক অৰিজিনাল ডাঙৰ বিলাক থাকে নিউক্লিয়াৰ ৰিয়েক্টৰ সেইবিলাকটো জেগাতে বনায় আৰু জেগাত বনাওতে বহুতখিনি অসুবিধাৰ সন্মুখীন হয় ঠিক আছে কিন্তু ইয়াত কি হ'ব কাৰখানাত বনাই পেলাই আনি পেলাই এটা জেগাত সেইখিনি গুট খুৱাই পেলাই তাক উপস্থাপন কৰিব ঠিক আছে এইটো তাৰ লগতে তোমালোকে লিখিব পৰা সুৰক্ষিত ডিজাইন যে সুৰক্ষিত ডিজাইন বিশেষকৈ ভূগৰ্ভস্থ মাটিৰ তলত ইয়াক তোমাৰ সংযোগ মানে বনাব মাটিৰ তলত মানে সংস্থাপন কৰিব যাতে ইয়াৰ পৰা যদি কিবা প্ৰবলেমো ক্ৰিয়েট হয় মানে মানে কি বুলি কয় সংঘাতটো নহব সংঘাত মানে হৈছে কনফ্ৰন্টেশন ঠিক আছে দুৰ্ঘটনা ইয়াৰ পৰা যদি কিবা দুৰ্ঘটনাও হয় বা কিবা কেতিয়াবা তোমাৰ লিকেজ হৈ যায় ঠিক আছে ইউৰেনিয়াম মানে এনেকুৱা ধৰণৰ য'ত তোমাৰ পাৰমাণৱিক পদাৰ্থবিলাক ব্যৱহাৰ কৰা হয়
তাৰ পৰা কিছুমান লিক হয় ঠিক আছে লিকেজ হৈ যায় লিক হলে বা তোমাৰ সেইবিলাক যেতিয়া পেলাই দিয়া যাব যিবিলাক বৰ্জিত পদাৰ্থ আছে সেইবিলাকৰ পৰা কোনো ধৰণৰ যাতে মানে তোমাৰ প্ৰবলেম নহয় দুৰ্ঘটনা নহয় তাৰ কাৰণে এটো কি হ'ব সুৰক্ষিত হ'ব ঠিক আছে আৰু এটো কেনেকুৱা হ'ব নমনীয় ব্যৱহাৰ হ'ব যেনেকৈ বিদ্যুৎ উদ্যোগিক তাপ তোমাৰ নিমখহীনকৰণ মানে আছে ডিসেলিনাইজেশন বা হাইড্ৰোজেন ব্যৱহাৰ মানে ইয়াৰ পৰা যিবিলাক তাপ উৎপন্ন হ'ব সেই তাপ মানে ইয়াৰ পৰা যিবিলাক পাৱাৰ উৎপন্ন হ'ব সেই পাৱাৰবোৰ বিশেষকৈ উদ্যোগবিলাকত ব্যৱহাৰ কৰিব তাপ উৎপাদনৰ কাৰণে বা তাৰ তোমাৰ ডিসেলিনাইজেশনৰ কাৰণে ব্যৱহাৰ কৰিব ডিসেলিনাইজেশন মানে সাগৰৰ পানী পৰা নিমখটো কাটি পেলাই সেইটো গ্ৰহণযোগ্য কৰি তোলা ডিসেলিনাইজেশন বুলি কোৱা হয় ঠিক আছে তাৰ কাৰণে এটো ব্যৱহাৰ হ'ব ঠিক আছে এতিয়া বহুত ক্ষেত্ৰত তোমাৰ কি কৰিছে বিশ্বব্যাপী বেলেগ বেলেগ দেশবিলাকতো ইয়াৰ ব্যৱহাৰ কৰা গৈছে সেইবিলাক তোমালকে উদাহৰণ হিচাপে লিখিব পৰা যেতিয়া তোমালকে কনক্লুজন লিখিবা বা যেতিয়া তোমালকে ওয়ে ফৰৱাৰ্ড লিখিবা ওয়ে ফৰৱাৰ্ডত এনসাৰত তোমালকে এই বস্তু লিখিব পৰা যে বিশ্বৰ বেলেগ বেলেগ স্থানবিলাকতো কি আছে এই প্ৰক্ৰিয়াটোত এই পদ্ধতিটোত তেওঁলোকে বিদ্যুৎ উৎপাদন কৰি আছে আৰু তাৰ পৰা আমি কি কৰিব পাৰো ব্যৱহাৰ কৰিব পাৰো কাৰণ এতিয়া তুমি এটা বস্তু ভাবিছা যে ভাৰতৰ কোলৰ লগত যদি কোলৰ পৰা যদি তোমাৰ মানে কয়লা জ্বলাই পেলাই যদি ইলেক্ট্ৰিচিটি উৎপন্ন কৰিব যোৱা তেতিয়া হলে তোমাৰ গ্লোবেল ওয়াৰ্মিং হয় প্ৰদূষণ হয় ঠিক আছে প্ৰদূষণ হয় তাৰ পৰা গ্লোবেল ওয়াৰ্মিংৰ কথা আহি যায় তাৰ লগতে যদি তুমি নেচাৰেল গেছ লগোৱা জ্বলোৱা তাতো সেম বস্তু হয় আৰু নেচাৰেল গেছ কোল এইবিলাক এটা কি হয় এটা সীমিত হয় কাৰণ এইবিলাক তোমাৰ এটা সময়ত গৈ শেষ হৈ যাবগৈ ঠিক আছে সীমিত পৰিমাণৰ মানে এটা ভাণ্ডাৰ আছে পৃথিৱীত য'ৰ পৰা আমি এখিনি পাই আছো এখিনি শেষ হৈ গ'লে আৰু এখিনি নাপাম সেইটো কাৰণে গভৰ্নমেণ্টে ট্ৰাই কৰি আছে যে ৰিনিউৱেবল এনাৰ্জি সোৰ্সৰ জৰিয়তে আমি কি কৰিব পাৰো ইলেক্ট্ৰিচিটি উৎপাদন কৰিব পাৰো এনেকুৱাটো নহব ইলেক্ট্ৰিচিটি উৎপাদন নকৰিলেতো নহব ইলেক্ট্ৰিচিটি লাগিবই আৰু দিনে দিনে ইলেক্ট্ৰিচিটিৰ প্ৰয়োজনটো বেছি হৈ গৈ আছে আৰু তাৰ কাৰণে আমাক এনেকুৱা এটা সোৰ্স লাগিব যাৰ থ্ৰুদি আমি কি কৰিব পাৰো ৰিনিউৱেবল এনাৰ্জি সোৰ্স লাগিব যেটো নৱীকৰণযোগ্য যাৰ থ্ৰুদি পুনঃ ব্যৱহাৰ কৰি পেলাই আমি কি কৰিব পাৰো ইলেক্ট্ৰিচিটি প্ৰডিউস কৰিব পাৰো ঠিক আছে আৰু ইয়াতে এটা কনসেপ্ট এটা আছে ইন্ডিয়াৰ এটা টাৰ্গেট আছে যে 2070 লৈকে ঠিক আছে 17 লৈকে ইন্ডিয়াই নেট জিৰো এচিভ কৰিব নেট জিৰো মানে যিমানখিনি মানে কাৰ্বন উৎপন্ন হৈছে কিমানখিনি কাৰ্বন তেওঁলোকে ট্ৰেপ কৰি ল'ব আকৌ মানে গ্ৰহণ কৰি ল'ব আৰু তেনেস্থলত কি হ'ব আমি বায়ুমণ্ডলত যিমান কাৰ্বন এড কৰিছো তাৰ পৰিমাণটো জিৰো হৈ যাব আৰু নেট জিৰোটো তেওঁলোকে এচিভ কৰিবৰ কাৰণে এইবিলাক ইনিচিয়েটিভ লৈ আছে ঠিক আছে আৰু ইয়াৰ লগতে তোমালকে এটো জানিবা যে বহুতে এটো তোমাৰ কৈ আছে যে প্ৰস্তাৱ কৰি আছে যে ক্ষুদ্ৰ জলবিদ্যুৎ প্ৰকল্প বনাব লাগে যেনেকৈ বৃহৎ জলবিদ্যুৎ প্ৰকল্পবিলাকৰ বহুতখিনি সাইড ইফেক্ট আছে যে বৃহৎ জলবিদ্যুৎ প্ৰকল্পৰ পৰা কি হয় যদিহে কেনেবাকে ডেম ভাগি যায় তেতিয়া গোটেই বানপানীত মানুহৰ বহুত ক্ষতি হ'ব পাৰে ঠিক আছে আৰু সেইটো কাৰণে বহুতে প্ৰিফাৰ কৰে যে ক্ষুদ্ৰ জলবিদ্যুৎ প্ৰকল্প এস্টাবলিশ কৰিব ঠিক আছে ইয়াত এক্সাম্পলত তোমালকে লিখিব পৰা যে ৰাছিয়াত তোমাৰ কি আছে একাডেমিক লোমোনোসোভ তাত কি আছে তোমাৰ বিশ্বৰ ফাৰ্স্ট ভাসমান মানে যেটো ফ্লোটিং পানীত উপঙি থাকে তেনেকুৱা কি কৰা হৈছে এসএমআৰ বনোৱা গৈছিল ঠিক আছে এটা বা দুটা তোমালকে মনত ৰাখি ললে হ'ল বহুত বেছি নালাগে জাস্ট তোমাৰ কনক্লুজন বা ওয়ে ফৰৱাৰ্ডত যাতে সেই বস্তুটো মেনশন কৰিব পৰা আৰু যেতিয়া মেনশন কৰিবা তাৰ তলত সদায় আন্ডাৰলাইন কৰিবলৈ নাপাহৰিবা ঠিক আছে ওকে নেক্সট তোমাৰ হেৰি টপিকটো আছে যে ৰিসেন্টলি আৰব সাগৰত এটা ঘূৰ্ণীবতাহ আহিছিলে ঘূৰ্ণীবতাহটোৰ নাম আছে শক্তি আৰু ইয়াক যেটো নামকৰণ দিয়া গৈছিলে সেই নামকৰণটো তোমাক কোনে দিছিলে শ্ৰীলংকাই দিছিলে ঠিক আছে ইয়াৰ এটা প্ৰক্ৰিয়া আছে কেখনমান গোটেই ইন্ডিয়ান ওচিয়ান ৰিজনটো 13খনমান কান্ট্ৰি আছে সেই কান্ট্ৰি কিখনৰ ভিতৰতে মানে ক্ৰমান্বয়ে কি কৰে ইখন এবাৰ এখনে দিলে এবাৰ কিখনে দিব তেনেকুৱাকে কি আছে তাত সেই ৰিজনটো যিবিলাক সাইক্লোন বা ঘূৰ্ণীবতাহৰ সৃষ্টি হয় সেই ঘূৰ্ণীবতাহ বা সাইক্লোন বিলাকক নামকৰণ কৰা যায় ঠিক আছে এতিয়া চোৱা সাইক্লোন মেইনলি দুটা টাইপৰ থাকে এটা আছে টেম্পাৰেট সাইক্লোন এটা আছে ট্ৰপিক্যাল সাইক্লোন আমি এটা ট্ৰপিক্যাল সাইক্লোনৰ কথা পঢ়িম কাৰণ টেম্পাৰেট সাইক্লোনৰ কথা নকওঁ সেইটো জিওগ্ৰাফি তোমালোকৰ ক্লাছত পঢ়োৱা যাব এতিয়া ট্ৰপিক্যাল সাইক্লোনৰ যদি কথা কওঁ ট্ৰপিক্যাল সাইক্লোন যে আমাৰ যদি পৃথিৱীখনৰ চাব যোৱা তেতিয়াহ'লে এইটো আছে ট্ৰপিক অফ কেঞ্চাৰ এইটো আছে ট্ৰপিক অফ কেপ্ৰিকৰ্ন মানে কৰ্কট কান্ট্ৰি আৰু মকৰ কান্ট্ৰি ইয়াৰ মাজত যিখিনি ৰিজন আছে সেইখিনি কোৱা হয় ট্ৰপিক্যাল ৰিজন ঠিক আছে এই ট্ৰপিক্যাল ৰিজনটোৰ ইম্পৰ্টেন্সটো এইটো যে এই ট্ৰপিক্যাল ৰিজনটোত তোমাৰ পৃথিৱীৰ গোটেই ৰিজনবিলাকৰ ভিতৰত অঞ্চলবিলাকৰ ভিতৰত চবতকৈ যদি ক'ৰবাত সূৰ্যৰ তাপ বেছি পৰে সেইটো হৈছে ট্ৰপিক্যাল ৰিজন ঠিক আছে কাৰণ কিয় সূৰ্যৰ ৰশ্মিটো একদম উলম্বভাৱে ট্ৰপিক্যাল ৰিজনত পৰে ঠিক আছে
আৰু যেটো আমাৰ সূৰ্যৰ ৰশ্মি উলম্বভাৱে পৰে সেইটো সবতকে ম্যাক্সিমাম পৰে তোমাৰ টপিক অফ ক্যান্সাৰৰ প্ৰতি আৰু তলত পৰে টপিক অফ কেপ্ৰিকৰ্নলৈকে ঠিক আছে তাৰ বাহিৰত কিন্তু নাযায় আৰু এই মেৰু অঞ্চল দুটালে নহয় তোমাৰ এনেকুৱা স্লেন্ডিং হেলনিয়া ভাবে যায় আৰু সেইটো কাৰণে তাত তোমাৰ ঠাণ্ডা হয় ঠিক আছে এই অঞ্চলটো যেহেতু তোমাৰ সবতকে বেছি সূৰ্যৰ পোহৰ এই অঞ্চলতে ৰিসিভ কৰে আৰু সেইটো কাৰণে এই অঞ্চলটো গৰম হয় আৰু এই অঞ্চলটো তোমাৰ লো প্ৰেছাৰ এৰিয়া ক্ৰিয়েট হয় লো প্ৰেছাৰ সাধাৰণতে তোমালোকে এটা কথা গম পাবা যে বতাহ সদায় হাই প্ৰেছাৰ এৰিয়াৰ পৰা লো প্ৰেছাৰ এৰিয়ালৈ যায় হাই প্ৰেছাৰ এৰিয়া মানে হৈছে সেইবোৰ এৰিয়া য'ত তোমাৰ বতাহটো কি হয় তললৈ আহে ডিসেন্ট হয় সেইবিলাক হাই প্ৰেছাৰ এৰিয়া আৰু লো প্ৰেছাৰ এৰিয়া য'ত গৰম হ'ব বতাহটো ওপৰলৈ যাব আৰু বতাহ সদায় হাই প্ৰেছাৰৰ পৰা লো প্ৰেছাৰ এৰিয়ালৈ আহে ঠিক আছে আৰু যেহেতু বতাহ হাই প্ৰেছাৰ বা লো প্ৰেছাৰ এৰিয়ালৈ আহে তেতিয়া মানে কি হয় এই ৰিজনটোত পানীৰ ওপৰত যেতিয়া তোমাৰ লো প্ৰেছাৰ এৰিয়া এটা ক্ৰিয়েট হ'ব ক্ৰিয়েট হোৱাৰ লগে লগে সেই জেগাখিনি খালী হৈ যাব বতাহখিনি গুচি যাব তেতিয়া কাষত থকা যিবিলাক ঠাণ্ডা মানে বায়ু আছে সেই বায়ুবোৰ সেই অঞ্চলটোলৈ বহুত জোৰেৰে বেগাই গতি কৰে বেগাই গতি কৰাৰ ফলত তাত কোৰিঅলিছ ফ'ৰ্ছত জড়িত হয় কোৰিঅলিছ ফ'ৰ্ছৰ কাৰণে কি হৈ যায় তাত তোমাৰ ঘূৰ্ণীবতাহৰ সৃষ্টি হয় ঠিক আছে কোৰিঅলিছ ফ'ৰ্ছটো কি হয় যে আৰ্থখনটো এনেকৈ ঘূৰি আছে ন পূব পশ্চিম এইটো হৈছে ইষ্ট পশ্চিমৰ পৰা পূবলৈ এনেকৈ ঘূৰি আছে আৰ্থখন ঠিক আছে আৰ্থখন ঘূৰি আছে কোৰিঅলিছ ফ'ৰ্ছটো কিন্তু ইয়াৰ বিপৰীত দিশত কাম কৰে কোৰিঅলিছ ফ'ৰ্ছটো ইয়াৰ বিপৰীত দিশত আহে আৰু ইয়াতে যিডাল বিষুৱ ৰেখা আছে এডাল 0 ডিগ্ৰী বিষুৱ ৰেখা আছে বিষুৱ ৰেখাই কোৰিঅলিছ ফ'ৰ্ছটো মানে আৰ্থখনক দুটা ভাগত ভাগ কৰে এটা নৰ্থাৰ্ণ হেমিস্ফিয়াৰ এটা সাউথাৰ্ণ হেমিস্ফিয়াৰ এটা উত্তৰ গোলাৰ্ধ এটা দক্ষিণ গোলাৰ্ধ ইয়াৰে ওকে ইয়াৰে যেটো তোমাৰ উত্তৰ গোলাৰ্ধ আছে উত্তৰ গোলাৰ্ধত কোৰিঅলিছ ফ'ৰ্ছটো এনেকুৱাকৈ ঘূৰে মানে ঘড়ীৰ কাটাৰ দিশত ঘূৰে ঘড়ীৰ কাটা কেনেকৈ ঘূৰে এইটো দিশত ঘূৰে ন এইটো দিশত ঘূৰে ঘড়ীৰ কাটা সো ইয়াত কোৰিঅলিছ ফ'ৰ্ছটো ঘড়ীৰ কাটাৰ দিশত ঘূৰে আৰু ইয়াত কিন্তু কোৰিঅলিছ ফ'ৰ্ছটো এনেকৈ উল্টাকৈ ঘূৰে মানে ঘড়ীৰ কাটাৰ বিপৰীত দিশত ঘূৰে সেইটো বস্তু মনত ৰাখিব ঠিক আছে আৰু এই কোৰিঅলিছ ফ'ৰ্ছৰ কাৰণে কি হৈ যায় সেই বতাহবিলাক যে বলে ঠাণ্ডা জেগাৰ পৰা গৰম যিখিনি অঞ্চললৈ তোমাৰ বায়ুটো ওপৰলৈ গুচি যায় লো প্ৰেছাৰ ক্ৰিয়েট হৈ যায় তালে যেতিয়া ঘূৰে সেইবিলাকে কি হয় কোৰিঅলিছ ফ'ৰ্ছৰ দ্বাৰা নৰ্থাৰ্ণ হেমিস্ফিয়াৰলৈ ক্লকৱাইজ ঘূৰে আৰু সাউথাৰ্ণ হেমিস্ফিয়াৰলৈ এণ্টি ক্লকৱাইজ ঘূৰি পেলাই কি কৰে ঘূৰ্ণীবতাহৰ সৃষ্টি কৰে ঠিক আছে ওকে ইয়াত আৰু এটা কথা মন কৰিবা এই টপিকটো এইটো কাৰণে তোমালোকে মন কৰিবলগীয়া যে ৰিসেন্ট টাইমত এটা বস্তু দেখা গৈছে যে এৰোবিয়ান চিট বহুত বেছি সাইক্লোন আহা গৈছে আগতে এৰোবিয়ান চিট বংগোপসাগৰত সাইক্লোন বেছি আছিল ঘূৰ্ণীবতাহ বেছি আছিল এৰোবিয়ান চিট ঘূৰ্ণীবতাহ কম আছিল কিন্তু আজিকালি এৰোবিয়ান চিট ঘূৰ্ণীবতাহৰ প্ৰভাৱটো বেছি বাঢ়িছে কাৰণ তাৰ পৰা ক'ব পাৰি যে এইটো ক্লাইমেট চেঞ্জৰ কাৰণে গ্লোবেল ৱাৰ্মিঙৰ কাৰণে হৈছে আৰু এৰোবিয়ান চিট তোমাৰ কি হৈছে গৰম পানী বেছি মানে তাৰ পানীবোৰৰ তাপ উষ্ণতাটো বাঢ়িছে আৰু সেইটো কাৰণে তাত তোমাৰ কি হৈছে লো প্ৰেছাৰ এৰিয়া ক্ৰিয়েট হয় আৰু তাৰ কাৰণে কি হয় তোমাৰ ঘূৰ্ণীবতাহ বেছি হয় ঠিক আছে ওকে ইয়াৰ যেটো আৰব সাগৰত যেটো সাইক্লোনোজেনেসিস মানে হৈছে সাইক্লোন সৃষ্টি হোৱাৰ যেটো বিষয় তাক কোৱা হয় সাইক্লোনোজেনেসিস ঠিক আছে সাইক্লোন সৃষ্টি হোৱাৰ পদ্ধতিটো কি বুলি কোৱা হয় সাইক্লোনোজেনেসিস সো আৰব সাগৰত সাইক্লোনোজেনেসিসৰ বিষয়ে যদি চাব লগা হয় যে সাইক্লোনোজেনেসিস হৈছে অনুকূল মহাসাগৰীয় আৰু বায়ুমণ্ডলীয় পৰিস্থিতিত ক্ৰান্তীয় ঘূৰ্ণীবতাহ আৰু তীব্ৰতাৰ সৃষ্টি হোৱা ঠিক আছে ইয়াত সৃষ্টি হোৱা বুলি লিখিব লাগিব সৃষ্টি হোৱা ঠিক আছে সাইক্লোনোজেনেসিস মানে হৈছে যে তোমাৰ ট্ৰপিক্যাল ৰিজনত কি হ'ব ঘূৰ্ণীবতাহৰ সৃষ্টি হোৱা ঠিক আছে ঘূৰ্ণীবতাহ আৰু তাৰ তীব্ৰতাৰ সৃষ্টি হোৱাটো কি বুলি কোৱা হয় সাইক্লোনোজেনেসিস বুলি কোৱা হয় ঠিক আছে ইয়াত তোমাৰ কিহৰ ওপৰত মানে ডিপেন্ড কৰে যে এটো তোমাৰ ঋতুকালীনতা মানে তোমাৰ মনসুনৰ ওপৰত ডিপেন্ড কৰে এনেকুৱা নহয় যে যিকোনো টাইমতে তোমাৰ কি আহিব সাইক্লোন আহিব ঠিক আছে সাইক্লোন খনে মনসুনৰ ওপৰত প্ৰি মনসুন আৰু পোষ্ট মনসুন মনসুনৰ আগতো আহে মনসুনৰ পিছতো আহে ঠিক আছে প্ৰি মনসুন বা পাক মনসুন বুলি ক'লে এপ্ৰিল বা জুনৰ ভিতৰত পৰিব আৰু মনসুনৰ পিছত বুলি ক'লে অক্টোবৰ বা ডিসেম্বৰ মাহৰ ভিতৰত চলিব ঠিক আছে এতিয়া অক্টোবৰ চলি আছে না আৰু সেইটো কাৰণে তোমাৰ আহিছে ইয়াত চোৱা ইয়াত সৰ্বাধিক সময় মনসুন কি হৈ থাকে এই এৰিয়াটো তোমাৰ সাইক্লোন সক্ৰিয় হৈ থাকে আৰু তাতে তোমাৰ কি হয় ঘূৰ্ণীবতাহ আহে ঠিক আছে যেতিয়া সাগৰ পৃষ্ঠৰ তাপমাত্ৰা 27 ডিগ্ৰী সেলসিয়াস অতিক্ৰম কৰে আৰু খেমেকা সংবহন তীব্ৰ হয় আৰু কোৰিঅলিছ প্ৰভাৱত ঘূৰ্ণীবতাহৰ সৃষ্টি হয় চোৱা ইয়াত কণ্ডিশ্যন এটো হয় যে ট্ৰপিক্যাল সাইক্লোন জেনাৰেট হ'বৰ কাৰণে সাগৰ পৃষ্ঠখনৰ উষ্ণতা কিমান হ'ব লাগিব 27 ডিগ্ৰী সেলসিয়াস তকৈ বেছি হ'ব লাগিব ঠিক আছে
27 ডিগ্ৰী সেলসিয়াছতকৈ বেছি হ'ব লাগিব তেতিয়াহে তোমাৰ কি হ'ব তাৰ এয়াৰটো গৰম হৈ পৰে তাত লো প্ৰেছাৰৰ সৃষ্টি কৰিব এক নম্বৰতে দুই নম্বৰতে কি হ'ব জানানে তোমাৰ সেমেকা সংবহন থাকিব লাগিব মানে তোমাৰ ময়শ্চাৰ মানে এয়াৰত ময়শ্চাৰ থাকিব লাগিব ময়শ্চাৰ থাকিলে তোমাৰ যেতিয়া জলীয় বাষ্প থাকিব তেতিয়াহে তোমাৰ কি হ'ব সাইক্লোনটো ফৰ্ম হ'ব ঠিক আছে আৰু 3 নম্বৰতে কি হ'ব লাগিব কোৰিওলিছ ফোৰ্স থাকিব লাগিব কোৰিওলিছ ফোৰ্স যেটো কোৰিওলিছ বল বুলি কৈছো কোৰিওলিছ বল থাকিব লাগিব তাৰ প্ৰভাৱতে কি হ'ব সেই ঘূৰ্ণনটো সৃষ্টি হ'ব ঠিক আছে সেই ঘূৰ্ণনটো সৃষ্টি হ'ব ওকে এই গঠনৰ প্ৰক্ৰিয়া কেনেকুৱা হয় যেটো মই তোমালোকক ক'লো যে উষ্ণ আৰ্দ্ৰ বায়ু উত্থান হয় মানে যেতিয়া গৰম বতাহ থাকে গৰম বতাহ সদায় ওপৰলৈ গুচি যায় ঠিক আছে বতাহ ওপৰলৈ যোৱাৰ কাৰণে তাত নিম্ন চাপৰ সৃষ্টি কৰে ঠিক আছে নিম্ন চাপৰ সৃষ্টি কৰে আৰু তাৰ লগতে কি হয় তাৰ কাষৰ অঞ্চলবিলাকত যদি তোমাৰ ঠাণ্ডা বতাহ থাকে তাত তোমাৰ ঘনীভৱন হ'ব মানে বস্তুবোৰ তললৈ আহিব ঠিক আছে এই উচ্চ স্তৰটো যেতিয়া বৰ্হিগমন হ'ব বাহিৰলৈ গুচি যাব তেতিয়া নিম্ন উলম্ব বতাহৰ চিয়াৰ উলম্ব বৃদ্ধি বজাই ৰাখে আৰু স্পাইৰেল ৰেংবেট সহায় চকুৰ সৃষ্টি কৰে মানে কি হয় যেতিয়া যেটো মই তোমালোকক ক'লো যে যেতিয়া তোমাৰ বায়ুটো গৰম হৈ পেলাই ওপৰলৈ গুচি যাব তেতিয়া কাখৰ পৰা যিবিলাক ঠাণ্ডা বতাহ আহিব ঠাণ্ডা বতাহবিলাক আহি পেলাই সেই অঞ্চলটোত পাক খাই যায় ঠিক আছে কোৰিওলিছ ফোৰ্সৰ কাৰণে পাক খাই যায় তেনেকুৱাকৈ তোমাৰ কি হয় ঘূৰ্ণি বতাহটোৰ সৃষ্টি হয় আৰু এই ঘূৰ্ণি বতাহটোত নহয় এটা চকুৰ ৰিজন এটা থাকে একদম ঘূৰ্ণি বতাহৰ ধৰিলা ঘূৰ্ণি বতাহটো এনেকুৱাকৈ ঘূৰি আছে না তাৰ একদম মাজৰ যেটো ৰিজন আছে না সেই ৰিজনটোক চকুৰ ৰিজন বুলি কোৱা হয় ঠিক আছে আই ৰিজন বুলি কোৱা হয় আৰু এই ৰিজনটোত তোমাৰ কি হয় এই ৰিজনটো একদম শান্ত থাকে ঠিক আছে এই ৰিজনটো একদম শান্ত থাকে কাম নেচাৰ থাকে আৰু তাৰ যেটো আউটফ্ৰিঞ্জ আছে ন এই সাইডৰ ৰিজনটো ইয়াত তোমাৰ কি হয় খুব বেছি মানে বতাহ বৰষুণে পাক লয় আৰু ইয়াতে তোমাৰ কি হয় সবতকৈ বেছি যদি মানে হিন্দীত আহি আছে শব্দটো মোৰ দ্বাৰা নাই নহয় ডেমেজ হয় কি হয় ক্ষতি হয় যদি এই অঞ্চলটোতে হয় আৰু বাকি যেটো বাহিৰা অঞ্চল আছে ইয়াত কেৱল তোমাৰ বৰষুণ হয় ঠিক আছে বাহিৰা ৰিজনটো চা ঐতিহাসিক নিৰ্দেশনা আৰব সাগৰৰ এটা সময়ত বংগোপসাগৰৰ তুলনাত ঘূৰ্ণি বতাহৰ প্ৰৱণন কম আছিল ঠিক আছে মানে কম প্ৰৱণন আছিল মই যেটো তোমালোকক ক'লো যে এটা সময়ত আৰব সাগৰত কি আছিল ঘূৰ্ণি বতাহৰ প্ৰৱণনটো কম আছিল ইয়াত তোমালোকৰ জিওগ্ৰাফিকেল পাৰ্সপেক্টিভেদি ঘূৰ্ণি বতাহটো কেনেকৈ সৃষ্টি হয় সেইটো বস্তু জানিব লাগিব আৰু বিশেষকৈ ঘূৰ্ণি বতাহৰ যেটো বৰ্তমান ৰিজনেল জিওগ্ৰাফি চেঞ্জ হৈ আছে তেনেকৈ আৰব সাগৰত আগতে কম হৈছিল আজিকালি বেছি হয় সেই বস্তুখিনি তোমালোকে বেছি মন দিব লাগিব আৰু তাৰ লগতে ডিজাস্টাৰ মেনেজমেন্ট যদি চাওঁ তেতিয়াহ'লে ইণ্ডিয়াত ডিজাস্টাৰ ঘূৰ্ণি বতাহৰ কাৰণে ডিজাস্টাৰ মেনেজমেন্টত কি আছে দুৰ্যোগ ব্যৱস্থাপনাত কি পদক্ষেপ লোৱা গৈছে সেইবিলাকৰ বিষয়ে আমি মানে লিখিব লাগিব তেনেকুৱা ওপৰতে তোমাৰ কোৱেশ্চন আহাৰ চান্স থাকে ঠিক আছে ওকে ইয়াৰ কাৰণ কি আছিল যে এটা সময়ত যে আৰব সাগৰত তোমাৰ কম আছিলে ইয়াৰ কাৰণ আছিল যে শীতল পানী যে আৰব সাগৰৰ পানী আগতে কি আছিল শীতল পানী আছিল এতিয়া তোমাৰ কি হৈছে তাৰ পানীটো তোমাৰ গৰম হৈ গৈ আছে ঠিক আছে আৰু শুকান বতাহ আৰব সাগৰত আগতে শুকান বতাহ আছিল শুকান বতাহৰ কাৰণে কি হৈছিল তোমাৰ মই কৈছো না যে ঘূৰ্ণি বতাহ সৃষ্টি হ'লে জলীয় বাষ্পৰ প্ৰয়োজন হ'ব আৰু যেতিয়া শুকান বতাহ থাকিব তাত মানে তোমাৰ জলীয় বাষ্পৰ সৃষ্টিটো কম হয় আৰু তাৰোপৰি তোমাৰ সবতকৈ ডাঙৰ এটা বস্তু আছে যে আৰব সাগৰখন বন্ধ বংগোপসাগৰখন বেছি খোলা বংগোপসাগৰখন তুমি যদি চোৱা এফালে ইণ্ডিয়া আছে সৰি এফালে ইণ্ডিয়া আছে এফালে ম্যানমাৰ আছে থাইল্যান্ড আছে এইখিনি তোমাৰ বংগোপসাগৰ বেছি খোলা কিন্তু আৰব সাগৰখন চালে এই গোটেই সাইডটো তোমাৰ কি আছে পাকিস্তান আছে ইৰাণ আছে তাৰপিছত এইখিনি সৌদি আৰবিয়া আছে এইখিনি তোমাৰ শ্ৰীলংকাটো এফালে থাকি গ'ল ঠিক আছে তো আৰু তাৰপিছত তোমাৰ এফালে অলপমান গ'লে এইখিনি তোমাৰ কি আছে আফ্ৰিকা আছে ঠিক আছে এইখিনি গোটেই এইখিনি আৰব সাগৰ হৈ গ'ল হয়নে এইখিনি আৰব সাগৰ সো বংগোপসাগৰৰ তুলনাত আৰব সাগৰটো কি আছিলে বেছি অপেন নহয় ক্লোজড হয় ক্লিয়াৰ ওকে এইখিনি হ'ল ন সাম্প্ৰতিক পৰিৱৰ্তন এতিয়া কিন্তু কি হৈছে মহাসাগৰৰ উষ্ণতা আৰু জলবায়ু পৰিৱৰ্তনৰ কাৰণে ঘূৰ্ণি বতাহৰ কাৰ্যকলাপ তীব্ৰভাৱে বৃদ্ধি হৈছে আৰব সাগৰত কি হৈছে ঘূৰ্ণি বতাহৰ পৰিমাণটো আগৰ তুলনাত ঘূৰ্ণি বতাহৰ পৰিমাণটো কিন্তু আৰব সাগৰত এতিয়া বৃদ্ধি হৈছে ঠিক আছে দ্ৰুত তীব্ৰতাৰ প্ৰৱণতা ঠিক আছে এক মিনিট ৰ'বা
ওকে ইয়াত তোমালোকে বিভিন্ন ক্ষেত্ৰ ক'ব পাৰা যে এক নম্বৰতে ইয়াত দিয়াখিনি নিলিখিলে হ'ব এতিয়া বুজাই দিম যে ইয়াত প্ৰথমতে তোমাৰ এল নিনো লা নিনাৰ ইফেক্ট দেখুৱাব পাৰা ঠিক আছে এল নিনো লা নিনা মানে হৈছে তোমাৰ সিম্পল যদি বুজাই দিওঁ যে পেৰুভিয়ান কোষ্টত আৰু ইফালে অষ্ট্ৰেলিয়ান কোষ্টত কি হয় গৰম পানী আৰু ঠাণ্ডা পানী কেতিয়াবা মানে সিজনটো সলনি হয় আৰু তেতিয়া কি হয় সেইটো ৰিজনত তোমাৰ গৰম মানে উষ্ণতা বৃদ্ধি হয় আৰু কোনবা এটা সময়ত তোমাৰ তাত উষ্ণতা কমি যায় আৰু তাৰ ফলত কি হয় মৌচুমী বতাহটো আমাৰ ইফালে কমকৈ আহি যায় আৰু যেতিয়া এল নিনো আহিলে ইণ্ডিয়াত বৰষুণ কম হয় মানে আমাৰ এই গোটেই ৰিজনটোত বৰষুণ কম হয় আৰু যেতিয়া লা নিনা আহিব তেতিয়া তাত তোমাৰ ৰিজনটো বেছি বৰষুণটো বেছি হয় ঠিক আছে এতিয়া এল নিনো লা নিনাই হওক বা ইণ্ডিয়ান অচিন যি ডাইপল আছে তাৰ কাৰণেও হয় কি হয় আৰৱ সাগৰত তোমাৰ এতিয়া সেই প্ৰভাৱবোৰ আহিছে চেঞ্জেছবিলাক আহিছে ঠিক আছে ওকে মহাসাগৰীয় জলবায়ু কাৰক ইণ্ডোনেছিয়া আৰু এটা কথা ক'ব পাৰি যে ইণ্ডোনেছিয়াৰ সেইখিনি থ্ৰু দি কি হৈছে জানানে প্ৰশান্ত মহাসাগৰৰ পৰা ৱাৰ্ম মানে গৰম পানী কি হৈছে আৰৱ সাগৰৰ ফালে সোমাই আহিছে আৰু সেইটো কাৰণে আৰৱ সাগৰৰ পানীবোৰ কি হৈছে গৰম হৈ গৈছে এতিয়া চোৱা চিম্পলি বস্তুটো বুজাওঁ প্ৰশান্ত মহাসাগৰখন পুৰা ডাঙৰ হয় অপেন হোৱাৰ কাৰণে ডাইৰেক্ট সূৰ্যৰ তাপত পৰে সূৰ্যৰ তাপত পৰাৰ কাৰণে কি হয় তাৰ পানীবোৰ গৰম হয় গৰমবিলাক সেই গৰম পানীবোৰ যেতিয়া আৰৱ সাগৰত পৰিব আৰৱ সাগৰৰ পানীবিলাকো গৰম কৰিব গৰম কৰাৰ লগে লগে কি হয় আগতে শীতল পানী আছিলে সেইটো কাৰণে তোমাৰ মানে সাইক্লোন জেনেৰেট কম হৈছিলে এতিয়া গৰম পানী হোৱাৰ কাৰণে তোমাৰ সাইক্লোন জেনেৰেট বেছি হয় হয়নে তাৰপিছত আছে দক্ষিণ মহাসাগৰৰ ফুটে শীতল গভীৰ পানী আনিছে তলত আৰু ইয়াৰ লগতে কি হয় যে তোমাৰ ইফালৰ পৰা গৰম পানী আহিলে তোমাৰ পেচিফিক অচিন থ্ৰু দি তোমাৰ ইণ্ডোনেছিয়া থ্ৰু দি আহিলে আৰু দক্ষিণত যিখন মহাসাগৰ আছে সেই মহাসাগৰখনে কি আনিছে তোমাৰ ঠাণ্ডা পানী আনিছে আৰু এতিয়া যেতিয়া তোমাৰ গৰম পানী আৰু ঠাণ্ডা পানী মিক্স হয় নহয় তেতিয়া তোমাৰ মইশ্চাৰ বহুত বেছি ক্ৰিয়েট হয় ঠিক আছে জলীয় বাষ্প বহুত বেছি ক্ৰিয়েট হয় ঠিক আছে আৰু তাতোকৈ তোমাৰ ইম্পৰ্টেণ্ট এটা ফেক্টৰ এটা আছে মৌচুমী বতাহৰ কাৰণে তোমাৰ সেই অঞ্চলটোত কি হৈছে আজিৰ দিনত হেৰি বাঢ়ি গৈ আছে তোমাৰ ঘূৰ্ণী বতাহৰ পৰিমাণটো বাঢ়ি গৈ আছে ঠিক আছে আৰু তাৰ উপৰি তোমালোকে মেনশ্যন কৰিব পাৰা যে জলবায়ু পৰিৱৰ্তন যিটো তোমাৰ ক্লাইমেট চেঞ্জ হৈছে ক্লাইমেট চেঞ্জ হোৱাৰ কাৰণে ঘূৰ্ণী বতাহৰ পৰিমাণটো 52% বৃদ্ধি পাইছে ভাবি চাচোন এনেই তোমাক ক্লাইমেট চেঞ্জৰ ক্ষেত্ৰত ইমানখিনি আমাৰ মানুহক সজাগতা কৰি থকা নাই ক্লাইমেট চেঞ্জৰ ক্ষেত্ৰত এইটো কাৰণে সজাগতা কৰি আছে যে ক্লাইমেট চেঞ্জৰ কাৰণে এক নম্বৰতে তোমাৰ কি হৈছে আমাৰ বৰফবিলাক গলি আছে বৰফবিলাক গলাৰ কাৰণে তাৰ পানীটো ক'লে গুচি আহে তোমাৰ মহাসাগৰবিলাকলৈ গুচি আহে আৰু মহাসাগৰলৈ যেতিয়া গুচি আহিব মহাসাগৰবিলাকৰ তোমাৰ হেৰিটো উষ্ণতাটো কমি যায় পানীৰ উষ্ণতাটো কমি যায় আৰু তাৰ যিটো নিমখৰ ঘনত্ব আছে চেলিনিটি বুলি কোৱা হয় সেই চেলিনিটি বা নিমখৰ ঘনত্বটো তাত কি হৈ যায় কমি যায় ঠিক আছে তো সেইটো এটা প্ৰব্লেম তাৰ ক্ষেত্ৰত তোমাৰ যিবিলাক দ্বীপ ৰাষ্ট্ৰ আছে দ্বীপ ৰাষ্ট্ৰবিলাকৰ কাৰণে বিভিন্ন ধৰণৰ ভাবুকিৰ সৃষ্টি হৈছে তাৰ লগতে ইয়াৰ ক্ষেত্ৰত কি হৈছে তোমাৰ সেই মানে জলবায়ু পৰিৱৰ্তনৰ কাৰণে তোমাৰ যিবিলাক আমাৰ গ্লোবেল ওয়াৰ্মিং হৈছে আৰু তাৰ লগতে তোমাৰ যিবিলাক সাগৰ মহাসাগৰ আছে সিহঁতৰ যিটো আগৰ নিচিনা আগতে যিমানখিনি পৰিমাণৰ উষ্ণতা আছিল তাতকৈ উষ্ণতাৰ কিছুমান তাৰতম্য ঘটিছে ঠিক আছে আৰু উষ্ণতাৰ যেতিয়া তাৰতম্য ঘটিছে তাৰ কাৰণে কি হৈছে বিভিন্ন ধৰণৰ চাইক্লোনবিলাকৰ জেনেৰেট হৈছে আৰু এইটো আমাৰ কাৰণে এটা ডেঞ্জাৰাছ চিটুৱেশ্যন হয় কাৰণ যিখিনি উপকূল অঞ্চল আছে উপকূল অঞ্চলবিলাক বেছিকৈ তোমাৰ তাত প্ৰভাৱগ্ৰস্ত হয় আৰু যিহেতু ভাৰতৰ উপকূল অঞ্চলটো মোৰ দেন 7000 কিলোমিটাৰ এটা লং উপকূল অঞ্চল আছে আৰু সেইটো কাৰণে গুজৰাট হওক তোমাৰ যিটো কোংকণ ৰিজন আছে বা যিটো মালবাৰ কোষ্ট আছে তোমাৰ কেৰেলা ওচৰত বা সিফালে অন্ধ্ৰপ্ৰদেশ উৰিষ্যা এইবিলাকত কি হয় চাইক্লোনৰ মানে সম্ভাৱনাটো বহুত বেছি বাঢ়ি গৈছে ঠিক আছে ঘূৰ্ণীবতাহৰ সম্ভাৱনাটো বহুত বেছি বাঢ়ি গৈছে ওকে ইয়াত তোমাৰ ভাৰত মহাসাগৰৰ কথা কৈছে যে ভাৰত মহাসাগৰ কেনেকুৱা হৈছে অতি দ্ৰুতগতিত উষ্ণতা বৃদ্ধি হৈ থকা এখন মহাসাগৰ আৰু ইয়াত ভাৰত মহাসাগৰো তোমাৰ প্ৰভাৱ পৰে কাৰণ আৰৱ সাগৰটো যিহেতু ভাৰত মহাসাগৰৰ অন্তৰ্গত হয় ঠিক আছে আৰৱ সাগৰখনটো ভাৰত মহাসাগৰৰ অন্তৰ্গত হয় নাই বংগোপসাগৰ আৰৱ সাগৰ দুইখনে ভাৰত মহাসাগৰৰ অন্তৰ্গত আৰু যিহেতু ভাৰত মহাসাগৰত তীব্ৰগতিত উষ্ণতা বৃদ্ধি হৈ আছে অবভিয়াছলি আৰৱ সাগৰত উষ্ণতা বৃদ্ধি হ'ব আৰু আৰৱ সাগৰত উষ্ণতা বৃদ্ধি হোৱা মানে আৰৱ সাগৰত তোমাৰ সাইক্লোনৰ পৰিমাণটো বাঢ়ি গৈ থকা ঠিক আছে ইয়াত ন মই তোমালোকক যিমানবোৰ লিখাইছো তোমালোকে কিন্তু গোটেইবোৰ লিখিব নালাগে গোটেইবোৰ তোমালোকে লিখিবও নালাগে সেইখিনি পঢ়ি লৈ পেলাই যেতিয়া মই পিপিটিটো দি দিম তাৰপিছত যিখিনি পঢ়ি লোৱাৰ পিছত যিখিনি তোমালোকে বুজি উঠিছা সেইখিনিৰ পৰাই তোমালোকে কি কৰিবা
নোটখিনি বনাই ৰাখিবা কাৰণ তোমাৰ এক্সামতো বহুত বেছি তুমি লিখিব নালাগে ঠিক আছে খুব কমে লিখিব লাগিব কাৰণ ডাইৰেক্ট কোৱেশ্চনটো নাহে লিখোতে বহুতখিনি বস্তু সাঙুৰি পেলাই লিখিব লাগিব এইটো কাৰণে এই নোট বনাওঁতে নোটৰ পৰা কম বস্তু লিখি ল'বা গোটেইখিনি বস্তু লিখিব নালাগে ঠিক আছে ইয়াৰ কেইটামান উদাহৰণ যদি চাওঁ যেতিয়া আগত আগত অহা কিছুমান এক্সাম্পল তোমালোকে দিব পৰা যেতিয়া এনসাৰ লিখিবা যে টাউকতে কথা ক'ব পাৰে 2021 ত আহিছিল বিপৰ্যয় আহিছিল 2023 ঠিক আছে তেজ নামৰ আহিছিল 2023 এইবিলাক তোমালোকে এনেকুৱা কিছুমান নামবিলাক যিবিলাক তোমাৰ ৰিসেন্ট নাম হয় সেইবিলাক নিউজত পাই থাকিলে সেই ৰিসেন্ট নামবোৰ তোমালোকে প্ৰিলিমছৰ কাৰণে মনত ৰাখিবা ঠিক আছে প্ৰিলিমছৰ কাৰণে মনত ৰাখিবা আৰু কেতিয়াবা তোমাৰ জিওগ্ৰাফি কুৱেশ্যনত প্ৰিলিমছত ফৰ মেথছ দা ফলোইং বুলি এনেকেও দি দিব পাৰে বা কেতিয়াবা ষ্টেটমেণ্ট হিচাপে দি দিব পাৰে যে তাত লিখি দিব পাৰে যে এই ঘূৰ্ণিবতাহটো তোমাৰ বংগোপসাগৰত আহিছিল যিটোৰ এনসাৰ ভুল হৈ যাব আৰু কগত আহিছিল তেনেকুৱাকৈ তোমাৰ কি কৰিব লাগিব বস্তুবোৰ মনত ৰাখিব লাগিব ঠিক আছে আৰু যেতিয়া এনসাৰ লিখিবা এনসাৰ লিখোতে ইয়াৰে এটা দুটা তাত এক্সাম্পল হিচাপে ভৰাই দিব পাৰা ঠিক আছে ওকে ট্ৰপিক্যাল সাইক্লোনৰ বিষয়ে মই অলৰেডি কৈছো ন ট্ৰপিক্যাল সাইক্লোন মানে সেই ৰিজনটো তোমাৰ ট্ৰপিক্যাল ৰিজনটো তোমাৰ কি হয় উষ্ণতা বৃদ্ধিৰ কাৰণে তাত তোমাৰ নিম্ন চাপৰ সৃষ্টি হয় তাত তোমাৰ ঠাণ্ডা পানীবোৰ আহি যায় ঠাণ্ডা বায়ুবোৰ আহি যায় আহি পেলাই কি হয় ট্ৰপিক্যাল সাইক্লোনৰ সৃষ্টি হয় এটো মই অলৰেডি ডিসকাস কৰিলো ঠিক হৈছে ন কোৰিয়েলিছ বলৰ কথা ক'লো ওকে ওকে ইয়াত তোমাৰ আই কথা কোৱা যায় আইটো কি বুলি কোৱা হয় এটা একদম ওকে ইয়াত কিহৰ কথা কৈছিলো যে আমাৰ যেটো আই থাকে মানে প্ৰত্যেকটো সাইক্লোনৰ এটা কেন্দ্ৰীয় অঞ্চল থাকে এটো কেন্দ্ৰীয় অঞ্চলটো একদম শান্ত অঞ্চল হয় ঠিক আছে বা চকুৰ প্ৰাচীৰ আই ওয়াল ইয়াৰ চাৰিওফালে যিখন ওয়াল হয় তাত তোমাৰ কি হয় বা শক্তিশালী বতাহ আৰু বৰষুণৰ অংশ হৈ যায় যেটো মই তোমালোকক দেখুৱালো অলপ আগতে আৰু তাৰ একেবাৰে লাষ্টৰ যেটো অংশ থাকে যে ৰেইন বেঞ্চ বুলি কোৱা হয় তাত তোমাৰ ব্যাপকভাৱে বৰষুণৰ অঞ্চল হয় আৰু কেইবিলাকত তোমাৰ কি হয় বৰষুণ চলে এটা কথা মন কৰিছা যোৱা বছৰ নেকি 2024 ত চাগে আমাৰ ইয়াত এপ্ৰিল মাহত বহুত বেছি বৰষুণ হৈছিল তোমাৰ তেতিয়া কিবা এটা আমফান নে কিবা এটা আহিছিল সাইক্লোন মই এক্স্যাক্টলি নামটো পাহৰিলো ঠিক আছে ইয়াতটো বৰষুণটোহে হ'ল আমিতো সেই ঘূৰ্ণিবতাহৰ প্ৰভাৱবিলাক যেন ঘূৰ্ণিবতাহত যেনেকৈ সব ইলেক্ট্ৰিচিটি পোষ্ট সোৰ্স ঘৰ চৰ গাড়ী চাড়ী সব মানে উৰুৱাই লৈ যায় সেইটো বস্তু ইয়াত নাপালো কিহৰ কাৰণে নাপালো কাৰণ আমি ৰেইন বেঞ্চত পৰিলো ঠিক আছে আৰু সেইটো কাৰণে ইয়াত অকল বৰষুণহে পালো বুজি পালা ওকে ইয়াত মানে কি হয় আৰু কেইটামান বস্তু মনত ৰাখি দিবা যে আমাৰ এই ট্ৰপিক্যাল সাইক্লোনক বেলেগ পৃথিৱীৰ বিভিন্ন অংশত আহা ট্ৰপিক্যাল সাইক্লোন বিলাকক বেলেগ নামত জানা যায় যেনেকৈ প্ৰশান্ত মহাসাগৰত যিবিলাক আহে সেইবিলাকক টাইফুন বুলি কোৱা হয় ঠিক আছে হাৰিকেন বুলি কাক কোৱা হয় যিবিলাক আটলান্টিক ওচিন মানে তোমাৰ আমেৰিকা ওচৰত যিবিলাক আহে বা কেৰিবিয়ান অঞ্চলত কেৰিবিয়ান সি আমেৰিকাত যি তোমাৰ কিউবা আছে এইখিনি কেৰিবিয়ান সি বুলি কয় ন তাত তোমাৰ যি সাইক্লোন আহে তাক তোমাৰ ট্ৰপিক্যাল সাইক্লোন হাৰিকেন বুলি কোৱা হয় আৰু ভাৰত মহাসাগৰত যিবিলাক আহে সেইবিলাকক নৰ্মেলি সাইক্লোন বা ঘূৰ্ণিবতাহ বুলি কোৱা হয় আৰু যিকেইটা নাম থাকে ভাৰত মহাসাগৰৰ আশে-পাশে যিমান 13খন মানে দেশ আছে সেই দেশকেইখনে ক্ৰমান্বয়ে কি কৰে তাৰ নামবোৰ দি থাকে ঠিক আছে এখিনি একেখিনি বস্তুৱে আছে ওকে একেখিনি বস্তুৱে আছিলে হেৰগাই নালাগে বাৰে বাৰে পঢ়ি থাকিব কাৰণ অলৰেডি মই বুজাইছে এতিয়া আছে তোমাৰ ভাৰতৰ একমাত্ৰ মাটি আগ্নেয়গিৰি আন্দামানত 20 বছৰৰ পিছত বিস্ফোৰণ হৈছে সেইদিনা এটা নিউজত আমি চাইছিলো যে আমাৰ যেটো এক্টিভ ভলকেনো আছে বেৰেন আইল্যান্ড বুলি কোৱা নহয় বেৰেন আইল্যান্ডত যেটো ভাৰতৰ একমাত্ৰ এক্টিভ ভলকেনো আছে সেইটো তোমাৰ বিস্ফোৰণ হৈছিল এতিয়া আগৰ নিউজত আহিছে ভাৰতৰ যেটো মাড আইল্যান্ড আছে মানে মাড আইল্যান্ড নহয় মাড ভলকেনো আছে সেই মাড ভলকেনোটো তোমাৰ কি হৈছে বিস্ফোৰণ হৈছে মাড ভলকেনো একো নাই যে ভলকেনো আৰু মাড ভলকেনোৰ মাজত এটা ডিফাৰেন্স আছে যে ভলকেনো যেতিয়া তোমাৰ উদ্গীৰণ হ'ব তাত তোমাৰ গৰম লাভা ওলাব আৰু মাড ভলকেনো উদ্গীৰণ হ'লে তাত তোমাৰ বুকা ওলাব গ্যাস ওলাব ঠিক আছে বুকা ওলাব গ্যাস ওলাব আৰু সেইবিলাকৰ টেম্পাৰেচাৰটো কুল টেম্পাৰেচাৰ থাকে যেনেকৈ তোমাৰ লাভাটোতো ইমানেই গৰম হয় যে লাভা তুমি যদি কিবা ৰডো পেলাই দিয়া সেইডালো গলি যাব ইমানে হাই টেম্পাৰেচাৰ থাকে কিন্তু বুকা যেটো মাড ভলকেনো থাকে মাড ভলকেনত বুকাবিলাক কি হয় তোমাৰ কোল টেম্পাৰেচাৰ থাকে ঠিক আছে তো ৰিসেন্টলি আন্দামানত তোমাৰ হেতু কি হৈছে বিস্ফোৰণ আছে আন্দামানত এটা তোমাৰ বৰ্তাং দ্বীপ বুলি এটা দ্বীপ এটা আছে যেনেকৈ তোমাৰ এখন নৰ্থ আন্দামান তাৰপিছত মিডল আন্দামান তাৰপিছত সাউথ আন্দামান আছে ন তাৰপিছত এই সাউথ আন্দামান আৰু মিডল আন্দামানৰ তোমাৰ মাজতে কি আছে বৰ্তাং নামৰ দ্বীপটো আছে আৰু ইয়াতে কি আছে তোমাৰ এটো উদ্গীৰণ আছে ইয়াত তোমাৰ এই অঞ্চলটোত কমসে কম 11টা মান তোমাৰ কি আছে মাড ভলকেনো আছে তাৰে এটা ইয়াত কি আছে উদ্গীৰণ আছে সো একমাত্ৰ মাটি আগ্নেয়গিৰি দুটা দশকৰো অধিক সময় নিষ্ক্ৰিয় হৈ থকাৰ পিছত লাষ্ট 2005 ত আছিল
এতিয়া গৈ পেলাই 2015 হৈছে ঠিক আছে তাৰ আগতে তোমাৰ 2005 হৈছিল এইটো বাৰটাং মাটি আগ্নেয়গিৰিৰ বিষয়ে অৱস্থান ইয়াৰ উত্তৰ মধ্য আন্দামান জিলাত অৱস্থিত পোৰ্ট বন্দৰ যেটো পোৰ্ট ব্লেয়াৰ আছে পোৰ্ট ব্লেয়াৰৰ ওচৰতে আছে জাস্ট তোমালোকে এটো লিখিব নালাগে এনেকৈ লিখিতে হ'ল যে এটো যি মিডল আন্দামান আৰু সাউথ আন্দামান আছে তাৰ মাজতে তোমাৰ কি আছে বৰটাং বা তোমাৰ দ্বীপটো আছে ঠিক আছে মই ইয়াত লিখা নিচিনাকৈ তোমালোকে লিখিব লাগিব বুলি কোনো কথা নাই যে তোমালোকে বস্তুটো বুজি লৈ পেলাই লিখিবা ঠিক আছে এইখিনি পঢ়ি লৈ পেলাই তাৰ পৰা বুজি লৈ পেলাই লিখিবা কাৰণ আমি এনেও এনসাৰত গৈ পেলাই ইমান হোৱা বস্তু লিখি থৈ আহিব নোৱাৰো ঠিক আছে আমাৰ লিমিট ক্ৰছ হৈ যাব আৰু সেইটো কাৰণে তোমাৰ খুব শৰ্টকে লিখিবলৈ ট্ৰাই কৰিবা বস্তুটো যাতে টিচাৰে বুজি পায় লাগিলে তেনেকুৱাকে মই আঁকা নিচিনাকৈ বস্তুটো আঁকি পেলাই দেখাই দিবা ঠিক আছে এই ভাৰতৰ একমাত্ৰ মাটি আগ্নেয়গিৰি বুলি কোৱা হয় ঠিক আছে মাট আগ্নেয়গিৰি বুজি পালা ন য'ৰ পৰা তোমাৰ অকল মাটি ওলায় ঠিক আছে এইটো কিহৰ কাৰণে গঠন হয় যে আগতে যদি তোমাৰ বহুত গছ গছনি হাবি জংঘল তোমাৰ কি হৈছে মাটিৰ তলত ফুট গৈ থকাৰ পিছত সেইবোৰ যেতিয়া পচিব নহয় তাৰ পৰা তোমাৰ গেছৰ সৃষ্টি হয় তাৰে ভিতৰত মিথেনক প্ৰধান গেছ বুলি ক'ব পৰা সেই গেছবিলাক সৃষ্টি হয় আৰু এটা সময়ত কি হয়গে সেইবিলাকে যেতিয়া সুৰুঙা পাব মাটিৰ কোনোবা এটা অঞ্চল মানে কম মানে হেৰি পাতল পাব ন সেই পাতল সুৰুঙা দি পেলাই কি হয় সেই গেছবোৰ বাহিৰলৈ ওলাই আহে আৰু যেতিয়া গেছবোৰ ওলাই আহিব গেছবোৰৰ লগত মাটিবিলাক ওলাই আহে ঠিক আছে এইটো কাৰণে তাক কি বুলি কোৱা হয় মাট ভলকেনো বুলি কোৱা হয় আৰু ইয়াৰ যিটো মাটি ওলাই ন বহুতে কয় সেই মাটিটো স্কিনৰ কাৰণে বিৰাট ভাল তোমালোকে নেটত মাৰিলে চাবা মই নেটত দেখিছিলোঁ আজাৰবাইজানে ক'ত তোমাৰ এটা তেনেকুৱা এটা মাট ভলকেনত গৈ পেলাই মানুহবিলাকে গোটেই মাটিবোৰ লগাই আছে আৰু কয় যে সেই মাটিবোৰ স্কিনৰ কাৰণে বিৰাট ভাল স্কিনৰ বিভিন্ন বেমাৰৰ কাৰণে সেইবিলাক বহুত বেছি উপযুক্ত ঠিক আছে সমগ্ৰ গোটেই আন্দামান দ্বীপপুঞ্জত কমসে কম 11টামান কি আছে তোমাৰ মাট ভলকেনো আছে ইয়াৰে 8টা ক'ত আছে বৰটাং আৰু মধ্য আন্দামানত ইয়াৰে 8টা তোমাৰ আছে ঠিক আছে আগ্নেয়গিৰি বিস্ফোৰণ শেহতীয়াকৈ 2005 চনত মই কৈছো ন লাষ্ট তোমাৰ 2005 হৈছিল আৰু এতিয়া তোমাৰ 2025 এইটো হৈছে ঠিক আছে ইয়াৰ লগতে যেটো তোমাৰ মেইন যেটো এক্টিভ ভলকেনো তাৰ কথাটো মই তোমালোকক কৈছে বেৰেন আইল্যান্ডত থকা এইটো মনত ৰাখি ল'বা ঠিক আছে ইয়াত কেনেকুৱা হয় প্ৰকৃতি কেনেকুৱা হয় যে ইয়াত লাভা বা অগ্নিৰ পৰিৱৰ্তে শীতল মাটি পানী আৰু গেছত মিথেন থাকিব হাইড্ৰজেন সালফাইড থাকিব এইবিলাক কি হয় তোমাৰ নিৰ্গত হয় ঠিক আছে সেই যিবিলাক গছ গছনি পচি পেলাই তাৰ পৰা যি মিথেন বা হাইড্ৰজেন সালফাইড বনিব সেইবিলাক তোমাৰ কি হৈ যায় সুৰুঙা হৈ পেলাই ওলাই আহে এই মাটিৰ কণিকাৰ সৃষ্টি কৰে বাষ্পীভৱন আৰু শুকান ঘাঁহ সদৃশ সৃষ্টি কৰে প্ৰচণ্ড বিস্ফোৰণৰ পৰিৱৰ্তে লাহে লাহে পানী আৰু গেছৰ বুদবুদনিৰ দ্বাৰা বিস্ফোৰণৰ জৰিয়তে তীব্ৰতা কম হয় মানে কি হয় এইটো যিবিলাক বেলেগ ভলকেনোবিলাক থাকে সেই ভলকেনোবিলাক বহুত বেছি ব্ৰাষ্ট হৈ পেলাই ওলাই আহে ঠিক আছে ইয়াত কিন্তু এইটো ব্ৰাষ্ট হৈ পেলাই নাহে এইটো কি হয় লাহে লাহে বুদবুদনিৰ নিচিনাকৈ আহি থাকে তোমালোকে নেটত মাৰি চাবাচোন তেতিয়া তাত দেখিবা যে এইটো বুদবুদনিৰ নিচিনাকৈ যেনেকৈ পানী উতলে তেনেকুৱাকৈ বস্তুটো তলৰ পৰা অলপ অলপকৈ ওলাই থাকে ওকে ইয়াৰ ভিতৰত এটা বস্তু ইম্পৰ্টেণ্ট আছে যে সেই যিটো ৰিজনত তোমাৰ মাট ভলকেনোটো আছে সেইটো তোমাৰ জাৰাবা নামৰ ট্ৰাইবটো আছে ঠিক আছে যেটো এটা জাৰাবা যেটো ট্ৰাইব হয় এইটো আমাৰ পিবিডিজি আন্ডাৰত পৰে পাৰ্টিকুলাৰলি ভালনাৰেবল ট্ৰাইবেল গ্ৰুপৰ আন্ডাৰত পৰে জাৰাবা গ্ৰুপ হয় আৰু সেই জাৰাবা গ্ৰুপৰ যিখন ট্ৰাইবেল ৰিজাৰ্ভ আছে সেই ট্ৰাইবেল ৰিজাৰ্ভৰ ওচৰতে কি আছে মাট ভলকেনোটো আছে ঠিক আছে ইয়াৰ পৰা সেই বস্তুটোহে ইম্পৰ্টেণ্ট ওকে যে ভূতাত্ত্বিক গঠন কিহৰ কাৰণে হয় এক নম্বৰতে মই তোমালোকক কৈছিলোঁ যে ইণ্ডিয়ান যিটো প্লেট আছে ইণ্ডিয়ান প্লেটটো আৰু বাৰ্মিজ প্লেটটো বাৰ্মাৰ যিটো প্লেট আছে সেই প্লেট দুটা মানে সীমা দুইটা মানে লগ হৈ আছে আৰু লগ হৈ থাকোঁতে ইণ্ডিয়ান প্লেটটো বাৰ্মিজ প্লেটৰ তলত এনেকৈ ছাবডাক্ট হৈ আছে সোমাই আছে আৰু সোমাই থকাৰ কাৰণে সেইখিনিত কি হয় তোমাৰ সঘনাই ভূমিকম্পৰ বা এটা টেকটনিক মুভমেণ্ট এটা হৈ থাকে ঠিক আছে টেকটনিক প্লেটটো কি বুলি কৈছিলোঁ শৈলমণ্ডলীয় শিলা ঠিক আছে অসমীয়াত শৈলমণ্ডলীয় শিলা বুলি কয় তাত তোমাৰ এটা মুভমেণ্ট এটা হৈ থাকে ঠিক আছে আৰু সেই টেকটনিক ছেটিংটোৰ কাৰণেও কি হয় তাত আগ্নেয়গিৰিৰ উদগীৰণ হয় কাৰণ যেতিয়া তোমাৰ টেকটনিক মুভমেণ্ট হ'ব তেতিয়া এখন টেকটনিক প্লেট আন এখনত ছাবডাক্ট হৈ যাব তেতিয়া যিটো মানে পাতল লেয়াৰ থাকে ন সেই পাতল লেয়াৰ দি পেলাই কি হয় সেই মোল্টেন মেগমাবিলাক যিবিলাক গলি যায় ন সেইবিলাক ওপৰলৈ গুচি আহে ঠিক আছে কাৰ্যপ্ৰণালী হৈছে মাটিৰ তলত জৈৱিক পদাৰ্থৰ বিয়োগে গেছৰ সৃষ্টি কৰে আৰু মাটিৰ ওপৰলৈ ঠেলি দিয়ে যিটো মই তোমালোকক ক'লোঁ যে মাটিৰ তলত যদি গছ গছনি পোত খাই থাকে সেইবিলাক তোমাৰ কি হয় তাত
পচি পেলাই গেলি পচি গেছৰ সৃষ্টি কৰিব আৰু সেই গেছবিলাক পিছত গৈ পেলাই কি হয় ওপৰলৈ গুচি আহে ঠিক আছে এই গেছবোৰে পানীৰ আৰু অৱবাহিকাৰ সৈতে পৃষ্ঠলৈ ওলাই আহে আৰু ব্লেডযুক্ত বিস্ফোৰণ আৰু বাবলিং ভেন্ট সৃষ্টি কৰে নালাগে এইখিনি ওকে তাপমাত্ৰা আৰু সংমিশ্ৰণ ইয়াত যদি কৈছো কেনেকুৱা হয় বস্তুটো শীতল হয় আৰু ম্যাগনেটিক আগ্নেয়গিৰিৰ দৰে নহয় ম্যাগনেটিক আগ্নেয়গিৰি মানে যিবিলাক আছে তোমাৰ মেগমা ওলাই যেটোত মেগমা বা লাভা ওলাই তেনেকুৱাৰ দৰে নহয় এটো কেনেকুৱা হয় শীতল হয় ইয়াত লৱণযুক্ত পানী জৈৱিক অৱক্ষয় আৰু গেছ থাকে ইয়াত তোমাৰ নিমখীয়া পানী কাম সাগৰৰ মাজত হৈছে নিমখীয়া পানী ওলাব লৱণযুক্ত পানী ওলাব আৰু জৈৱিক অৱক্ষয় তাত যিবিলাক গছ গছনি পচি পেলাই কমপ্লিট পচি নোযোৱাকে যিবিলাক অৱশিষ্ট আছে সেই অৱশিষ্টবিলাকো ইয়াত কি হৈ যায় ওলাই আহে ঠিক আছে ওকে এই পৰিঘটনাৰে বিজ্ঞানীসকলে সক্ৰিয় সাবডাকশন অঞ্চলত তৰল পদাৰ্থৰ প্ৰৱজন মিথেন নিৰ্গমন ভূপ্ৰকৃতি অধ্যয়নত সহায় কৰে মানে ইয়াৰ ভিতৰত কি হয় যে সেই যিবিলাক সাবডাকশন জোন বুলি কোৱা হয় সাবডাকশন জোন মানে যেতিয়া এখন প্লেটে আন এখন প্লেটৰ তলত সোমাই যাব সেই অঞ্চলটোক সাবডাকশন জোন বুলি কোৱা হয় সেই সাবডাকশন জোন বিলাকৰ ভিতৰৰ ভূগৰ্ভস্থ যিবিলাক ঘটনা আছে সেই ঘটনাবিলাকৰ বিষয়ে জানিবৰ কাৰণে এই মাড ভলকানৰ বিলাকে সহায় কৰে ঠিক আছে ইয়াৰ জৰিয়তে মানে আমাৰ সাইন্টিষ্ট বিলাকে সেই সাবডাকশন জোনৰ ভিতৰ বিলাকৰ বিষয়ে জানিব পাৰে ওকে নেক্সট আছে দুৰ্যোগ প্ৰতিৰোধৰ ভিতৰত ভাৰতৰ অগ্ৰগতি ওকে এটা সোৱা দুৰ্যোগ প্ৰতিৰোধৰ ক্ষেত্ৰত ভাৰতৰ অগ্ৰগতি এটো কাৰণে হৈছে যে তোমালোকে এটা কথা মন কৰিবা যে যিমানে গ্লোবেল ওয়াৰ্মিং বাঢ়ি গৈ আছে বা যিমানে আমাৰ মানে পৰিৱেশটো চেঞ্জ হৈ গৈ আছে সিমানে দুৰ্যোগৰ পৰিমাণটো বাঢ়ি গৈ আছে দুৰ্যোগবিলাক বাঢ়ি গৈ আছে বিভিন্ন ধৰণৰ দুৰ্যোগ আহি থাকে আজিকালি ঠিক আছে আগতে দুৰ্যোগৰ পৰিমাণটো কম আছিল আজিকালি দুৰ্যোগৰ পৰিমাণটো বাঢ়ি গৈছে মানে ফ্ৰিকুৱেন্টলি হৈ থাকে এই ভূমিকম্প আহিলে ঠিক আছে খুব বছৰটোতে মানে মাহটোতে কেইবাবাৰ ভূমিকম্প আহি যায় বা তোমাৰ ঘূৰ্ণীবতাহৰ প্ৰভাৱটো বাঢ়িছে যেনেকৈ তোমাৰ আৰু এৰেবিয়ান সি সাইক্লোনৰ পৰিমাণটো বাঢ়িছে ঠিক আছে তাৰ পিছত বানপানীৰ প্ৰকোপটো বাঢ়িছে ঠিক আছে বা তোমাৰ লেণ্ডস্লাইড বেছি হৈছে এনেকা বিভিন্ন ধৰণৰ দুৰ্যোগবিলাক আহি থাকে বা মহামাৰীটো এটা দুৰ্যোগ বুলি কোৱা হয় তেনেকুৱা হয় যেটো কোভিড-19ত আহিছিল কিমান মানুহ মৰি গ'ল ইয়াত মানে ভাৰতৰ আগতে যেটো প্ৰক্ৰিয়া আছিল ভাৰতে মানে দুৰ্যোগবিলাকক মেইনলি কি বুলি ফোকাস কৰিছিল আগৰ প্ৰচেছটো এনেকুৱা আছিল যে দুৰ্যোগবিলাকক তোমাৰ প্ৰথম দুৰ্যোগ আহিব আহাৰ পিছত ৰিলিফ দিয়াত ভাৰতে বেছি গুৰুত্ব দিছিল যে ৰিলিফ প্ৰদান কৰিব ভাৰতে কিহত গুৰুত্ব দিছিল যে ৰিলিফ প্ৰদান কৰাত বেছি গুৰুত্ব দিছিল কিন্তু সান্দাই ফ্ৰেমৱৰ্কৰ পিছৰ পৰা কি হৈছে ভাৰতে এতিয়া কিহত ফোকাস কৰিছে ডিজাস্টাৰ ৰিস্ক ৰিডাকশন মানে এতিয়া সিস্টেমটো এনেকুৱা আছে যে দুৰ্যোগটো আহাৰ আগতে আমি কি দিব লাগিব সাৱধানতা ল'ব লাগিব যাতে ৰিস্কটো কি হয় যিমান পাৰে কমি থাকে ঠিক আছে এতিয়া যে সাপোজ তোমালোকক কৈছো যে আজিকালি যে ঘৰবিলাকত বনালে যে তোমাৰ যেটো হেৰি থাকে এটা তোমাৰ ষ্টেণ্ডাৰ্ড থাকে ন বিল্ডিং সেলিং বিলাক বনালে যে সেই ষ্টেণ্ডাৰ্ডৰ মতে চলিব লাগিব ইমান ষ্টৰীতকৈ ওপৰত যাব নোৱাৰিব ঠিক আছে সেইবিলাক কিহৰ কাৰণে কৰা যায় যাতে কেনেবাকে যদি ভূমিকম্প আহে ঘৰটো ভাগিও পৰে তেতিয়া মানে ভূমিকম্প আহিলে ঘৰটো যাতে সহজে নাভাঙে আৰু যদি ঘৰটো ভাঙে তেতিয়া হলে যাতে তাৰ মানুহৰ মৃত্যুৰ ক্ষতিটো কি হয় কম হয় তাৰ কাৰণে তোমাৰ কি ব্যৱস্থা কৰিছে সেই যিবিলাক আগতীয়া ব্যৱস্থা আছে সেই ব্যৱস্থাবিলাকৰ কাৰণে গ্ৰহণ কৰিছে ঠিক আছে আৰু তাকে কি বুলি কয় দুৰ্যোগ ৰিস্ক ৰিডাকশন ঠিক আছে মানে ডিজাস্টাৰ ৰিস্ক ৰিডাকশন বুলি কয় ভাৰতৰ দুৰ্যোগ ব্যৱস্থাপনাৰ দৃষ্টিভংগীয়ে এক নতুন পৰ্যায় প্ৰৱেশ কৰিছে য'ত কেৱল প্ৰতিক্ৰিয়া আৰু পুনৰুদ্ধাৰেই নহয় বৰঞ্চ বিপদ হ্ৰাস প্ৰস্তুতি আৰু স্থিতিস্থাপকতাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে মানে যে আগতে যেটো মেইন ফোকাস আছিল আগৰ ফোকাসটো এনেকুৱা আছিল যে দুৰ্যোগটো আহিব তাৰ পিছত আমি মানুহখিনিক সহায় কৰা বা ৰিলিফ দিয়া ঠিক আছে বানপানীত ৰিলিফ দিয়া বা কোনোবা মানুহৰ কিবা ক্ষতি হলে সেইখিনি মানুহক উদ্ধাৰ কৰা ক'ত ফচি থাকিলে উদ্ধাৰ কৰা সেই বস্তুটোত মেইনলি ফোকাস কৰিছিল কিন্তু আজিৰ দিনত ভাৰতৰ সেই দৃষ্টিভংগীটো চেঞ্জ হৈছে আজিৰ দিনত কৈছে যে বিপদবিলাক আহা আগতে হ্ৰাস কৰা যাতে বিপদটো কমকে আহে ঠিক আছে বিপদ আহা আগতে হ্ৰাস কৰা তাৰ কাৰণে প্ৰস্তুতি কৰিব লাগিব প্ৰস্তুতিত এনডিআৰএফৰ নিচিনা তোমাৰ যিবিলাক বাহিনী আছে তেওঁলোকৰ জৰিয়তে কি কৰা হয় বিভিন্ন জেগায় গৈ পেলাই ট্ৰেইনিং দিয়া হয় যাতে এনেকে আজিকালি ফৰেষ্ট ফায়াৰো বহুত বাঢ়িছে তোমালোকে জানানে তো তেনেস্থলত মানে ইয়াত এটো ট্ৰেইনিং দিয়া হয় যে ভূমিকম্প আহিলে তুমি কেনেকৈ সাৱধানতা ল'ব লাগিব বানপানী আহিলে কেনেকৈ সাৱধানতা ল'ব লাগিব ফৰেষ্ট ফায়াৰ হ'লে কেনেকৈ সাৱধানতা ল'ব লাগিব ঠিক আছে সেইবিলাকৰ বিষয়ে ট্ৰেইনিং দিয়া যায় মানে প্ৰস্তুতি কৰা যায় ঠিক আছে জলবায়ু পৰিৱৰ্তনৰ গৰমৰ ঢৌ মানে হিট ৱেভছ গৰমৰ ঢৌ মানে আছে হিট ৱেভছ ঠিক আছে বানপানী আৰু ভূমিস্খলন বৃদ্ধি কৰাৰ পৰিপ্ৰেক্ষিতত গৃহ মন্ত্ৰালয়ৰ ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ নেতৃত্বত দেশখনৰ নীতিগত গাঁথনিয়ে বহুমুখী অংশীদাৰ আৰু বিভাজন সমৰ্থ মডেল গ্ৰহণ কৰিছে মানে কি হৈছে আমাৰ
যি গৃহ মন্ত্ৰালয় আছে, হোম মিনিষ্ট্ৰী আছে, হোম মিনিষ্ট্ৰীয়ে কি আছে নেশ্যনেল ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিৰ লগত লগ লাগি মানে তেওঁলোকে এটা প্লেনিং কৰিছে, পলিচি কৰিছে, যাতে কি কৰা হয় বিভিন্ন ধৰণৰ দুৰ্যোগবিলাকৰ লগত মোকাবিলা কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ আন্তঃগাঁথনি গঠন কৰিব পৰা হয়, বা প্ৰত্যেকটো দুৰ্যোগৰ ক্ষেত্ৰত ধৰি লোৱা যিকোনো দুৰ্যোগ বা ঘূৰ্ণীবতাহ আহিলে কেনেকৈ কাম কৰিব, ঘূৰ্ণীবতাহৰ ছিষ্টেমটো বানপানীত নাখাটিব, বানপানীৰ ছিষ্টেমটো তোমাৰ ভূমিকম্পত নাখাটিব, চবৰে মডেলবোৰ বেলেগ বেলেগ হ'ব। বানপানী আহিলে এনেকুৱাকৈ তোমাৰ বানপানীৰ পৰা পৰিত্ৰাণ পাবলৈ এনেকুৱাকৈ মানে আগতীয়াকৈ তোমাৰ কি ল'ব লাগিব পদক্ষেপ ল'ব লাগিব, ঠিক আছে। তাৰপিছত বানপানীৰ সময়ত কি ল'ব লাগিব, বানপানীৰ পিছত কি ল'ব লাগিব, ঘূৰ্ণীবতাহৰ ক্ষেত্ৰত আকৌ সেইটো বেলেগ হ'ব। চ' প্ৰত্যেক দুৰ্যোগৰ কাৰণে কি আছে বেলেগ বেলেগ মডেল এটা তৈয়াৰ কৰা আছে, ঠিক আছে। প্ৰধানমন্ত্ৰী দুৰ্যোগ বিপদাশংকা হ্ৰাসৰ 10 দফীয়া কাৰ্যসূচী। অ'কে, ইয়াত মানে চবতকৈ ইম্পৰ্টেণ্ট পইণ্টটো আছে 2016ত অহা 10 পইণ্ট, যিটো তোমাৰ ডিজাষ্টাৰ ৰিস্ক মেনেজমেণ্টৰ ক্ষেত্ৰত 10টা যি পইণ্ট প্ৰধানমন্ত্ৰীয়ে মেনশ্যন কৰিছিলে, সেইটো তোমাৰ কি কৈছে গুৰুত্ব দি পেলাই এই কাৰ্যসূচীটো তোমাৰ কি কৰা আছে গ্ৰহণ কৰা আছে। অ'কে, নিউজত কিহৰ কাৰণে আছে যে প্ৰথমবাৰৰ বাবে ভাৰতৰ দুৰ্যোগ ব্যৱস্থাপনা কৌশল ৰাজহুৱা বিত্তীয় পৰিকল্পনাৰ সৈতে সম্পূৰ্ণৰূপে একত্ৰিত কৰিছে। কাৰণ কি হৈছে এইটো কাৰণে আছে যে ফাৰ্ষ্ট টাইমৰ কাৰণে 15 ফাইনেন্স কমিশ্যনে এটা স্পেচিয়েল এমাউণ্ট দুৰ্যোগ ব্যৱস্থাপনাৰ কাৰণে দিছে, যে পঞ্চদশ বিত্ত আয়োগে কি কৈছে দুৰ্যোগৰ সম্ভাৱনা হ্ৰাসৰ বাবে 5 বছৰত 2.28 লাখ, ঠিক আছে, 2,28,000 কোটি টকা আবণ্টন দিছে। মানে কিহৰ কাৰণে নিউজত আছে যে ফাৰ্ষ্ট টাইম ইণ্ডিয়ান হিষ্ট্ৰীত ফাৰ্ষ্ট টাইম কোনে কি কৰিছে যে যিটো 15 ফাইনেন্স কমিশ্যনে কি কৰিছে দুৰ্যোগ হ্ৰাসৰ মানে ৰিস্ক ৰিডাকশ্যনৰ কাৰণে কি কৰিছে 2,28,000 কোটি টকাৰ এটা আবণ্টন দিছে, মানে প্ৰদান কৰিছে, যাতে এইখিনি কিহত ব্যৱহাৰ কৰিব দুৰ্যোগ হ্ৰাসৰ কাৰণে বিভিন্ন ধৰণৰ আন্তঃগাঁথনি গঠন কৰাত সহায় কৰিব। এনেকৈ চাইক্লন অহা এৰিয়া ওচৰত তুমি অলপমান দূৰত যিটো বিচ এৰিয়া থাকে, বিচ এৰিয়াত এনেকুৱা কিছুমান চেল্টাৰ বনাব লাগিব, যদি সাগৰৰ পাৰত থকা মানুহবিলাক চাইক্লন আহিলে পলাই যাতে তালৈ আহিব পাৰে, বা আৰ্লি ৱাৰ্ণিং ছিষ্টেম ৰাখিব লাগিব, য'ত তুমি কি হয় চাইক্লনৰ আৰ্লি ৱাৰ্ণিং মানে গম পোৱা যায় যে চাইক্লন আহি আছে, ঠিক আছে। তো হিট ৱেভৰ সময়ত মানে কেনেকৈ মানুহখিনিক তুমি হেল্প কৰিব লাগিব, সেই বিভিন্ন ক্ষেত্ৰত কি কৰিছে বিভিন্ন ক্ষেত্ৰত ৰিস্ক ৰিডাকশ্যনৰ কাৰণে এইখিনি টকা ধাৰ্য কৰিছে, ঠিক আছে। এয়া হৈছে এক দৃষ্টান্তৰ পৰিৱৰ্তন, কাৰণ এইটোতে তোমালোকে এটা গম পাবা যে এইটো এটা দৃষ্টিভংগীৰ পৰিৱৰ্তন। চ' তোমালোকে এনচাৰত লিখিলে এই বস্তুটো মেনশ্যন কৰিব লাগিব। ইয়াৰে ভিতৰত চবতকৈ ইম্পৰ্টেণ্ট পইণ্টটো আছে এইটো হৈছে এনচাৰত লিখিলে ডিজাষ্টাৰ ৰিস্ক ৰিডাকশ্যনত এইটো মেনশ্যন কৰিব লাগিব। অ'কে, ইয়াত অগ্নি নিৰ্বাপক সুৰক্ষা, হিমবাহৰ বিপদ নিৰীক্ষণ আৰু জৈৱ প্ৰযুক্তিবিদ্যাৰ দ্বাৰা পৰিচালিত ভূমিস্খলন প্ৰতিৰোধৰ বাবে নতুন পুঁজিৰ যোগেদি চৰকাৰৰ এই প্ৰচেষ্টাই জলবায়ু প্ৰতিৰোধী ভাৰত গঢ়াৰ দিশত এক সাহসী প্ৰতিনিধিত্ব কৰিব, ঠিক আছে। ইয়াত এইটোৱে কোৱা আছে যে বিভিন্ন ধৰণৰ বায়'টেকনলজি ব্যৱহাৰ কৰি, ঠিক আছে, বা তোমাৰ ফায়াৰ ছেফটিৰ কাৰণে, ঠিক আছে, ফায়াৰ ছেফটিৰ কাৰণে, বা তোমাৰ যি গ্লেচিয়েল এৰিয়াত তোমাৰ যি দুৰ্যোগ হয় গ্লেচিয়াৰ মুভমেণ্টৰ কাৰণে, তাৰ কাৰণে কি কৈছে বিভিন্ন ধৰণৰ পদক্ষেপ হাতত লৈছে। এই উদ্যোগটো গুৰুত্বপূৰ্ণ কাৰণ ইয়াৰ দ্বাৰা বাজেট প্ৰকল্পৰ মাজত সুস্পষ্ট শৃংখলা, জবাবদিহিতা ব্যৱস্থা আৰু আন্তঃসংস্থাপনৰ কৰা হৈছে, যিটো পূৰ্বৰ শাসন ব্যৱস্থাত নাছিল। আৰু এই যিটো তেওঁলোকে ইনিচিয়েটিভ লৈছে, এই ইনিচিয়েটিভটো এইটো কাৰণে মানে বেছি গুৰুত্বপূৰ্ণ যে আগতে তোমাৰ দুৰ্যোগ আহিলে এটা কথা ইণ্টাৰেষ্টিং যে আগৰ দিনত যেতিয়া মানুহৰ কিবা দুৰ্যোগ আহে নহয়, সেইটো বস্তুত যিখিনি কৰ্মচাৰী থাকে সেই ডিপাৰ্টমেণ্টটো সিহঁতৰ কাৰণে সেইটো এটা তোমাৰ সোণৰ কণী পৰা হাঁহ বুলি ক'ব পাৰি। যেনে বানপানী আহিলে তোমাৰ ৰিলিফৰ নামত বহুতে টকা মাৰিব, ঠিক আছে, মাথাউৰি বনোৱাৰ নামত বহুতে টকা মাৰিব। তো এতিয়া মানে কি হ'ব সেই বস্তুবোৰ নচলিব। এতিয়া তোমাৰ ৰিলিফতকৈ বেছি গুৰুত্ব ক'ত দিব দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত, যাতে দুৰ্যোগ নাহে। আৰু ইয়াত কি থাকিব জবাবদিহিতা থাকিব, ঠিক আছে, জবাবদিহিতা একাউণ্টেবিলিটি বুলি যে কয়, একাউণ্টেবিলিটি তোমালোকে এথিক্সত পঢ়িবা, জবাবদিহিতা ইয়াত থাকিব। অ'কে, আমাৰ যিটো ভাৰতৰ বিপৰ্যয় ব্যৱস্থাপনা দুৰ্যোগ ব্যৱস্থাপনাৰ যিটো ছিষ্টেম হয়, ইনফ্ৰাষ্ট্ৰাকচাৰ হয়, সেই ইনফ্ৰাষ্ট্ৰাকচাৰটো কেনেকুৱা হয় যে এক নম্বৰতে বহুমুখী বিপদৰ দেশ আমাৰ ভাৰতবৰ্ষখন, বিভিন্ন ধৰণৰ বিপদ আহে, ভূমিকম্পৰো আহে, বানপানীও হয়, কি নহয়, হিট ৱেভো আহে, ঠিক আছে, চব আহে।
সো দৃষ্টিভংগীৰ পৰিৱৰ্তন হৈছে কাৰণ আগতে তোমাৰ তেনেকুৱা সাহায্য কেন্দ্ৰিক আছিল এতিয়া সাহায্য কেন্দ্ৰিক নহয় এতিয়া তোমাৰ ব্যৱস্থাপনা কেন্দ্ৰিক হ'ব তাৰপিছত প্ৰতিষ্ঠান নেতৃত্ব যেনেকৈ আগতে তোমাৰ গৃহ মন্ত্ৰালয় আছিলে অকল তাৰপিছত NDMA আহিলে নেশ্যনেল ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি 2005 আহিলে NDRF আহিলে SDRF আহিলে ঠিক আছে তাৰপিছত আছে পথ প্ৰদৰ্শক দৃষ্টিভংগী আৰু এটা হৈছে তোমাৰ প্ৰধানমন্ত্ৰীৰ যিটো তোমাৰ 10 পইণ্ট মানে এজেণ্ডা আছিল 2016 যিটো দিছিল সেই এজেণ্ডাটো এটা পথ প্ৰদৰ্শন হিচাপে কাম কৰিছে যাতে ফিউচাৰত যিবিলাক পলিচি বা ফিউচাৰত যিবিলাক প্ৰপ'জেল বা ডিচিজন ল'ব সেইবিলাক কাৰ ওপৰত দৃষ্টিভংগী ৰাখি কৰা হয় প্ৰধানমন্ত্ৰীৰ এই 10 পইণ্ট এজেণ্ডাটোৰ ওপৰত দৃষ্টি ৰাখি পেলাই কৰা হয় ওকে ইয়াত পঞ্চদশ বিত্তীয় আয়োগক যিটো তোমাৰ কৈছে যে 2.2 লাখ কোটি টকা ইয়াত ধাৰ্য কৰা হৈছে ইয়াত কি কৰা হৈছে কিছুমান ক্ষেত্ৰত বিভাজন কৰা গৈছে যেনেকৈ প্ৰস্তুতি আৰু সামৰ্থ্য নিৰ্মাণত 10% যেনেকৈ তোমাৰ কি ইনিচিয়েটিভ ল'ব বা কেনেকৈ নিজকে সামৰ্থ্য কৰিব দুৰ্যোগটো সন্মুখীন হোৱাৰ কাৰণে তাৰ 10% বাজেট মানে তাৰ সেই এমাউণ্টটোৰ পৰা 10% তাত খৰচ হ'ব দুৰ্যোগ হ্ৰাস কৰাৰ কাৰণে 20% বা পুনৰ নিৰ্মাণৰ কাৰণে 30% বা দুৰ্যোগৰ এনচাৰ দিয়াৰ কাৰণে তাত ৰেছপন্স দিয়াৰ কাৰণে এইটো ৰেছপন্স উত্তৰ মানে ৰেছপন্সটো অসমীয়াত কি হ'ব উত্তৰে হ'ব ন সো ইয়াৰ কাৰণে 40% কি কৰিছে ধাৰ্য কৰিছে জাষ্ট এইবিলাক তোমালোকে ইমান এটা মনত ৰাখিব নালাগে এইখিনি জাষ্ট বুজিবৰ কাৰণে পঢ়িলে হ'ল ইমান এটা মনত ৰাখিব নালাগে ওকে নেক্সট আছে তোমাৰ ঋণৰ ওপৰত নিৰ্ভৰশীলতা সমাপ্তি চোৱা আগতে পূৰ্বতে কি আছিলে পূৰ্বতে এক্সট্ৰাকে পইচা ধাৰ্য কৰা নাছিল আৰু ধাৰ্য নকৰাৰ কাৰণে কি হৈছিলে গভৰ্ণমেণ্টে বেলেগ চ'ৰ্চত দিয়া ফাণ্ডবিলাক ইউজ কৰিব লগা আছিল দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত কিন্তু এইবাৰ কি কৰিছে ডাইৰেক্ট তোমাৰ 2,28,000 টকা 2,28,000 কোটি টকা ঠিক আছে ইমানখিনি তোমাৰ দি দিছে চব কি আছে বেলেগ ডিপাৰ্টমেণ্টৰ ওপৰত মানে ঋণৰ ক্ষেত্ৰত ডিপেণ্ডেণ্ট হ'ব নালাগে ঠিক আছে ওকে ইয়াৰ ক্ষেত্ৰত তোমাৰ পাঁচটা ক্ষেত্ৰত বেছি অগ্ৰাধিকাৰ দিয়া গৈছে এই সংস্কাৰৰ ক্ষেত্ৰত যে বহু বিপদৰ মূল্যায়ন কৰা আৰু সেইবোৰ অগ্ৰাধিকাৰ দিয়া যেনেকৈ কিছুমান এনেকুৱা ক্ষেত্ৰ আছে কিছুমান এনেকুৱা ৰিজন আছে যিবিলাক ৰিজনত অকল এটা বিপৰ্যয় নাহে বিভিন্ন ধৰণৰ বিপৰ্যয় আহে যেনেকৈ নৰ্থ ইষ্টৰ কথা চাব গ'লে নৰ্থ ইষ্টত অকল বানপানী সমস্যা নাহে নৰ্থ ইষ্টত তোমাৰ কি আহে জানানে নৰ্থ ইষ্টত তোমাৰ ভূমিকম্পও আহে বানপানীও আহে ভূমিস্খলনো হয় তাৰোপৰি মাজে মাজে চাইক্লন যদি ওচৰৰ পৰা আহি তেতিয়া চাইক্লনৰ প্ৰব্লেমো হয় আৰু নতুনকৈ হিট ৱেভ হৈছে হিট ৱেভ মানে কি জানানে বহুত বেছি টেম্পাৰেচাৰ যেতিয়া হৈ যায় নহয় কেইবাদিনো যদি বহুত বেছি গৰম পৰি থাকে টেম্পাৰেচাৰ থাকে সেইটোৱে হিট ৱেভ চ' হিট ৱেভৰ প্ৰকোপ বাঢ়িছে চ' এনেকুৱা অঞ্চলবিলাক আইডেণ্টিফাই কৰা যিবিলাক অঞ্চলত বহু বিপদৰ সন্মুখীন হয় আৰু সেই অঞ্চলবিলাকত আইডেণ্টিফাই কৰি তাত ব্যৱস্থাপনা গ্ৰহণ কৰা বা তাক বেছি অগ্ৰাধিকাৰ দিয়া ঠিক আছে বিত্তীয় ব্যৱস্থাত বিজ্ঞানসন্মতভাৱে প্ৰণয়ন কৰা প্ৰণালীসমূহ অন্তৰ্ভুক্ত কৰা এতিয়া বিত্তীয় ব্যৱস্থাত মানে যেতিয়া তোমাৰ পইচাবোৰ খৰচ কৰা যাব সেই 2 লাখ বহুতে চাগে জিভা লকলকাই আছে মানে বহুত মানে মানুহ যিবিলাক কাৰাপ্ট অফিচিয়েল টাইপৰ থাকে যোনে তোমাৰ সেই দুৰ্যোগ ব্যৱস্থাপনাৰ লগত জড়িত হৈ থাকে কাৰাপ্ট অফিচিয়েল সিহঁতবিলাকে ভাবিছে ইমান টকা আহিছে আমি খাবলৈ ভাল আছে কিন্তু সেইটো নিজৰ ওপৰত এটা দায়িত্ব থাকে ঠিক আছে এজন অফিচিয়েল হ'লে নিজৰ ওপৰত এটা দায়িত্ব থাকে যাতে সেইখিনি অনেষ্টলি মানুহৰ কাৰণে মানে খৰচ কৰিব পাৰি এতিয়া চোৱা ইয়াত কি হ'ব লাগিব যে এই বিত্তীয় ব্যৱস্থাত যিমানখিনি তোমাৰ টকা আহিছে এই টকাবিলাক যাতে বিজ্ঞানসন্মতভাৱে তোমাৰ কি কৰা হয় যিবিলাক প্ৰণালী গ্ৰহণ কৰিছে যিবিলাক মানে ষ্টেপ গ্ৰহণ কৰিছে সেই ষ্টেপবিলাকত যাতে কি কৰিব পাৰি খৰচ কৰিব পাৰি ঠিক আছে অন্য আঁচনিৰ সৈতে সদৃশতা এৰাই চলা মানে ধৰি লওক বেলেগ আঁচনিৰ নিচিনা ইয়াত কৰিলে নহ'ব ইয়াত মানে বেলেগ আঁচনিবিলাকত যিবিলাক ছিষ্টেম কৰা যায় সেই ছিষ্টেমৰ নিচিনাকৈ এইটো নচলিব কাৰণ এইটো বেছি প্ৰায়ৰিটি দিব লাগিব আৰু বেছি চিনচিয়াৰলি কাম কৰিব লাগিব যাতে ৰিয়েলি দুৰ্যোগ ব্যৱস্থাপনাটো আমি গঢ়ি তুলিব পাৰোঁ ঠিক আছে কেন্দ্ৰ আৰু ৰাজ্যৰ প্ৰতিষ্ঠানৰ মাজত সহযোগিতা বৃদ্ধি কৰিব লাগিব এইকেইটা তুমি ৱে ফৰৱাৰ্ডত লিখিব পাৰা ঠিক আছে কেন্দ্ৰীয় আৰু ৰাজ্যৰ যিবিলাক প্ৰতিষ্ঠানবিলাক আছে যেনেকৈ SDRF NDRF এইবিলাকৰ মাজত কি কৰিব লাগিব সহযোগিতা বৃদ্ধি কৰিব লাগিব যাতে পইচাটো উপযুক্ত স্থানত খৰচ হয় তাৰোপৰি দুৰ্যোগ ব্যৱস্থাপনা ব্যৱস্থাটো যাতে মানে সুচলৰূপে স্থাপন কৰিব পাৰি ঠিক আছে নমনীয়তা আৰু গতিৰ বাবে হালকা স্পৰ্শ নিয়ন্ত্ৰণ নিশ্চিত নালাগে দিয়া চাৰিটা পঢ়িলে হ'ল ওকে প্ৰাক বিপৰ্যয় প্ৰস্তুতি আৰু ক্ষমতা বৃদ্ধিৰ বাবে বিনিয়োগ চোৱা প্ৰাক বিপৰ্যয় মানে প্ৰস্তুতি আৰু ক্ষমতা বৃদ্ধিৰ বাবে বিনিয়োগ ইয়াৰ অৰ্থটো হৈছে যে মানে দুৰ্যোগ অহাৰ আগতে কি বিপৰ্যয়ৰ কাৰণে তুমি কেনেকৈ প্ৰস্তুতি চলাবা আৰু ইয়াৰ ক্ষেত্ৰত বৃদ্ধিৰ ক্ষমতা বৃদ্ধি সেই দুৰ্যোগবিলাকক মুখামুখি হোৱাৰ কাৰণে যিটো আমাৰ
কেপেবিলিটি আছে সেই কেপেবিলিটি বৃদ্ধিৰ কাৰণে কি কৰিব লাগিব বিনিয়োগ কৰিব লাগিব ঠিক আছে সো অগ্নিনিৰ্বাপক সুৰক্ষা আধুনিকীকৰণ কৰিব লাগিব যে তোমাৰ জুই লগা যিবিলাক ঘটনা হৈ থাকে জুই লগা ঘটনাবোৰ আজিকালি সঘনে হয় আৰু সেই ঘটনাবিলাকক তোমাৰ মোকাবিলা কৰিবৰ কাৰণে সন্মুখীন হ'বৰ কাৰণে আমি অগ্নিনিৰ্বাপক বাহিনীৰ ক্ষেত্ৰত কি কৰিব লাগিব বিভিন্ন ধৰণৰ আধুনিকীকৰণ কৰিব লাগিব মেন পাৱাৰ বঢ়াব লাগিব ৰিক্ৰুটমেণ্ট বেছি কৰিব লাগিব ঠিক আছে সামাজিক ভিত্তিত স্বেচ্ছাসেৱক গঠন কৰিব লাগিব ইয়াত এটো কি কোৱা গৈছে আপদা মিত্ৰ ঠিক আছে বা যুৱ আপদা মিত্ৰ কাৰ্যসূচী কথা কৈছে যে ভলন্টিয়াৰ গঠন কৰিব লাগিব আমি সমাজখনত যিবিলাক ইয়ং ব্লাড আছে মানে ডেকা ল'ৰাবিলাক আছে ডেকা ল'ৰা গাভৰু ছোৱালী তেওঁলোকৰ এটা গ্ৰুপ বনাব লাগিব যিটো আপদা মিত্ৰ বা যুৱ আপদা মিত্ৰ বুলি কোৱা হ'ব তাৰ জৰিয়তে কি হ'ব যেতিয়া কোনোবা এটা অঞ্চলত বিপদ আহিব মানে দুৰ্যোগ আহিব তেতিয়া সেই মানুহখিনিক যাতে তালে ভলন্টিয়াৰ হিচাপে লৈ যাব পৰা যায় ঠিক আছে তাৰপিছত প্ৰতিষ্ঠানবিলাক শক্তিশালী কৰা যিমানবোৰ দুৰ্যোগ ব্যৱস্থাপনাৰ লগতে বিভিন্ন ধৰণৰ প্ৰতিষ্ঠানবিলাক আছে লাগিলে সেইবিলাক তোমাৰ পৰীক্ষাগাৰে হওক আৰ্লি ৱাৰ্নিং সিস্টেমে হওক বা উদ্ধাৰকাৰী দলে হওক তেওঁলোকক বিভিন্ন ক্ষেত্ৰত কি কৰিব লাগিব শক্তিশালী কৰি তুলিব লাগিব ঠিক আছে তাৰ পিছত তোমাৰ আছে তাত্ত্বিকতাৰ পৰা ব্যৱহাৰিক স্থানীয় বিপদাশংকাৰ পৰিৱৰ্তন ওকে আৰু ইয়াত মেইন গুৰুত্ব আছে এইটো পইণ্ট ওকে ওকে ইয়াত মেইন গুৰুত্ব আছে এইটো পইণ্ট ইয়াত কৈছে যে প্ৰত্যেকবোৰ অঞ্চলত যিবোৰ অঞ্চলত দুৰ্যোগ আহে সেই অঞ্চলবিলাকৰ নিজা কিছুমান বৈশিষ্ট্য থাকে ঠিক আছে নিজা কিছুমান বৈশিষ্ট্য থাকে এটা সিম্পল উদাহৰণ দিছো যে বিহাৰতো বানপানী আহে অসমতো বানপানী আহে সো বিহাৰত বানপানীত হোৱা পৰিস্থিতিৰ সৃষ্টিটো এটো অসমৰ লগত কম্পেয়াৰ কৰিলে নহব অসমৰ পৰিস্থিতিটো বেলেগ হয় বিহাৰৰ পৰিস্থিতিটো বেলেগ হয় অসমৰ বানপানীক ৰুধিবৰ কাৰণে যিবিলাক পদক্ষেপ ল'ব সেটা বিহাৰত নচলিব বিহাৰত লোৱা পদক্ষেপ অসমত নচলিব হেতু কাৰণে কৈছে যে স্থানীয়কৰণ কৰিব লাগিব যাতে আমি সেই বিপদবিলাকৰ পৰা মানে ৰক্ষা পাবৰ কাৰণে কি কৰিব লাগিব স্থানীয় ব্যৱস্থাৰ লগত কি কৰিব লাগিব খাপ খুৱাই পেলাই নীতি তৈয়াৰ কৰিব লাগিব ঠিক আছে প্ৰকৃতি ভিত্তিক সমাধান আৰু জলবায়ু পৰিৱৰ্তনৰ সৈতে খাপ খোৱা আৰু ইয়াত কথা কৈছে যে আমি সেই প্ৰকৃতি ভিত্তিক মানে নেচাৰেল যেটো আৰ্টিফিশিয়াল নহয় নেচাৰেলি যিমান পাৰো আমি কি কৰিব লাগিব সমাধান কিছুমান উলিয়াব লাগিব ঠিক আছে মানে সেই ৰিজনটোৰ ভৌগোলিক অৱস্থা জলবায়ু এইবিলাকৰ লগত লগ লাগি পেলাই সেইবিলাকৰ বিষয়ে তথ্য ৰাখি পেলাই সেইবিলাকৰ লগত সামঞ্জস্য ৰাখি পেলাই আমি কি কৰিব লাগিব এই বিপদৰ পৰা হাত সাৰাৰ ব্যৱস্থাপনা ল'ব লাগিব ঠিক আছে সমগ্ৰ ৰাজ্যতে 10000 কোটি টকাৰ প্ৰাকৃতিক সমাধানৰ প্ৰকল্পৰ জৰিয়তে প্ৰাকৃতিক ভিত্তিক দীৰ্ঘম্যাদী সমাধানৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে ঠিক আছে ইয়াত কি কৰা গৈছে যে প্ৰত্যেক ৰাজ্যতে তোমাৰ 10000 কোটি টকাৰ বিনিয়োগ কৰি পেলাই কি কৰা আছে সেই অঞ্চলবিলাকত যাতে নেচাৰেল আৰু লং টাৰ্ম শৰ্ট টাৰ্ম নহয় লং টাৰ্ম দীৰ্ঘম্যাদী সমাধানৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে ভূমিস্খলনৰ বাবে জৈৱ অভিযান্ত্ৰিক মানে ব্যৱস্থা গ্ৰহণ কৰা হৈছে যেনেকৈ তোমাৰ সিম্পলি উদাহৰণ এটা দিও ধৰি লোৱা এটা পাহাৰ আছে পাহাৰত কিছুমান তোমাৰ শিলাবিলাকৰ কিছুমান শৈলী থাকে স্তৰ থাকে ধৰি লোৱা পাহাৰটো শিলটো তোমাৰ এনেকুৱাকৈ আছে ঠিক আছে এনেকুৱাকৈ আছে আৰু এনেকুৱাকৈ যেতিয়া থাকিব নহয় তেতিয়া যেহেতু এফালে তলফালে সৰি এনেকৈ আখৰি বুজি নোপোৱা এইটো এটা পাহাৰ এনেকুৱাকৈ তলফালে আছে ঠিক আছে শৈলীবিলাক শিলবিলাক স্লেপকৈ এনেকৈ জইন খাই আছে এতিয়া ইয়াত যদি তুমি এইখিনিত তোমাৰ ৰাস্তা বনাবৰ কাৰণে কিবা কাৰণে যদি খান্দি দিয়া তেতিয়া ইয়াত ভূমিস্খলন হোৱাৰ সম্ভাৱনাটো বেছি হৈ যায় কাৰণ এই স্লেবটো এনেকৈ তললৈ ডাউন হ'ব ন তো এইখিনি ভূমিস্খলন হোৱাৰ সম্ভাৱনাটো বেছি তাৰ কাৰণে তুমি কি কৰিব লাগিব এই অঞ্চলটোত তুমি ৰাস্তা বনাব লাগিব তেতিয়া এইফালে ভূমিস্খলন হোৱাৰ সম্ভাৱনাটো কমি যাব ঠিক আছে ওকে নগৰীয়া বান নিয়ন্ত্ৰণ আৰু সবতকৈ ডাঙৰ প্ৰব্লেম গুৱাহাটীত যোনে থাকে গম পায় যে নগৰত আজিকালি বহুত বেছি আজিকালি গুৱাহাটীতে এজাক বৰষুণ অহাৰ লগে লগে টেনশ্যন হৈ যায় কিমান জেগাত পানী হয় ঠিক আছে আৰু সেইটো অকল গুৱাহাটীত নহয় দিল্লীত হয় মুম্বাইত হয় ঠিক আছে পুনেতো হৈছিলে তো তেনেস্থলত কি হৈছে সেই নগৰীয়া বান নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো কি কৰিব লাগিব গুৰুত্ব ল'ব লাগিব ওকে ওকে হিমবাহ হ্ৰদবোৰ নিৰীক্ষণ কৰিব লাগিব যে ৰিমট সেন্সিংৰ জৰিয়তে যিবিলাক হিমবাহ হ্ৰদ থাকে হিমবাহ হ্ৰদবিলাক আমি নিৰীক্ষণ কৰিব লাগিব মানে কি হয় জানানে একচুয়ালি হিমবাহবিলাকৰ ওচৰে ওচৰে হ্ৰদ থাকিব লাগে যাতে হিমবাহবিলাক গলে হিমবাহ মানে যে বৰফৰ ডাঙৰ ডাঙৰ টুকুৰাবিলাক সেইবিলাক যেতিয়া গলে তাৰ পানীবোৰ যাতে এঠাইত গৈ পেলাই ষ্ট'ৰ হয় ঠিক আছে আৰু যদি সেই হ্ৰদবোৰ যদি নাথাকে তেতিয়াহ'লে সেই পানীটোৱে গৈ পেলাই কি কৰিব তাৰ ওচৰৰ অঞ্চলবিলাকত প্লাবিত কৰিব মানে জলমগ্ন কৰি তুলিব বনজুই প্ৰতিৰোধৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব ঠিক আছে বনজুই প্ৰতিৰোধৰ ক্ষেত্ৰত আমি গুৰুত্ব দিব লাগিব যাতে সেই অঞ্চলবিলাকত কি নহয় কোনো ধৰণৰ ইলিগেল
মানে বনজুই সৃষ্টি কৰিব পৰা কাৰকৰ মানে প্ৰযোজ্য নহয় বা সেইবিলাক যাতে তাত কোনো ইউজ নকৰে ঠিক আছে ওকে ব্ৰহ্মপুত্ৰ ক্ষেত্ৰটো কৈছে যে ব্ৰহ্মপুত্ৰ ক্ষেত্ৰটো আমি বানপানীৰ যিবিলাক কাৰক আছে সেই কাৰকবিলাকক কি কৰিব লাগিব হ্ৰাস কৰিব লাগে যাতে প্ৰত্যেক বছৰে অহা বানপানী পৰিমাণটো কি কৰিব পাৰি ৰোধ কৰিব পাৰি ঠিক আছে পূৰ্বৱৰ্তী সফলতা ইয়াৰ ক্ষেত্ৰত আমি এইটোতো গুৰুত্ব দিব লাগিব যে আগতে আগৰ কাৰ্যসূচীবিলাকত যিবিলাক আমি সফলতা লাভ কৰিছিল বা আগৰ কাৰ্যসূচীবিলাকত যিবিলাক ষ্টেপ লওঁতে আমাৰ দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত সুফল পাইছিলোঁ সেই ষ্টেপবিলাক কি কৰিব লাগিব ষ্টাডি কৰিব লাগিব আৰু সেইবিলাক যাতে ফিউচাৰত আমি আকৌ ভৱিষ্যতে মানে দুৰ্যোগ ব্যৱস্থাপনা কৰিবৰ কাৰণে বা দুৰ্যোগৰ পৰিমাণটো হ্ৰাস কৰিবৰ কাৰণে ব্যৱহাৰ কৰিব পাৰোঁ ওকে প্ৰযুক্তিগত আৰু প্ৰতিষ্ঠানিক স্থিতিস্থাপকতা গঢ়ি তোলা মানে কি হৈছে যিবিলাক টেকন'লজি আৰু যিবিলাক ইনষ্টিটিউট আছে নহয় যেনেকৈ ইনষ্টিটিউট মানে যিবিলাক সংস্থাবিলাক আছে SDMA NDMA বা নেশ্যনেল ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি সেইবিলাকৰ মাজত কি কৰিব লাগিব এটা সমন্বয় সৃষ্টি কৰিব লাগিব ঠিক আছে উন্নত প্ৰাৰম্ভিক সতৰ্কীকৰণ ব্যৱস্থা মানে আমি আৰ্লি ৱাৰ্নিং চিষ্টেমটো উন্নত কৰিব লাগিব যাতে আগতে আমি গম পাই যাওঁ যে ঘূৰ্ণীবতাহ আহি আছে বা বানপানী আহি আছে সেই বস্তুটো যাতে আমি আগতীয়াকৈ গম পাই যাওঁ সাধাৰণ সতৰ্কীকৰণ প্ৰট'কল আৰু এনেকুৱা কৰিব লাগিব যাতে আমি বিভিন্ন ধৰণৰ ভাষাৰ জৰিয়তে ঠিক আছে বিভিন্ন ধৰণৰ ভাষাৰ জৰিয়তে এতিয়া সাপোজ তোমাৰ উৰিষ্যাত ঘূৰ্ণীবতাহ আহিছে তুমি তাত গৈ পেলাই গুজৰাটী ভাষাটো চিঞৰি থাকিলে নহ'ব ন চ' তোমাৰ বিভিন্ন ধৰণৰ ভাষাৰ জৰিয়তে আজিকালি তোমাৰ ডিজাষ্টাৰ মেনেজমেণ্টৰ মেছেজ অসমীয়াত আহে দেখিছানে টেক্সটত যে আহে অসমীয়াত আহেনে ইংলিছত মেছেজ দিলে আমাৰ বয়সস্থ যিখিনি মানুহ আছে গাঁৱৰ যিখিনি মানুহ আছে তেওঁলোকে পঢ়িব নোৱাৰে বা হিন্দীত মেছেজ দিলেও তেওঁলোকে পঢ়িব নোৱাৰে সেইটো কাৰণে ডিজাষ্টাৰ মেনেজমেণ্টৰ যে ভূমিকম্প আহিব কিবা আহিব এনেকুৱা মেছেজ আহি থাকে যে সেইবিলাক তোমাৰ কি আহে তোমাৰ এই অসমীয়াত আহে কিহৰ কাৰণে স্থানীয় ভাষা ব্যৱহাৰ কৰিছে মানৱ সম্পদৰ বিকাশ কৰিব লাগিব মানুহক ট্ৰেইনিং দিব লাগিব বা বিভিন্ন ক্ষেত্ৰত তেওঁলোকক দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত যাতে কাম কৰিব পাৰে তাৰ কাৰণে উপযুক্ত কৰি তুলিব ওকে আৰু ইয়াৰ লগতে কি কৰিব লাগিব আমি তোমাৰ যিবিলাক বিদ্যালয় আছে স্কুল আছে সেইবিলাক ভিজিট কৰি তাৰ মানে মাজত তাৰ ষ্টুডেণ্টৰ মাজত ল'ৰা ছোৱালীৰ মাজত যাতে যিটো ভৱিষ্যত প্ৰজন্ম আছে সেই প্ৰজন্মটোৰ মাজত যাতে আমি কি কৰিব পাৰোঁ সজাগতা বৃদ্ধি কৰিব পাৰোঁ ঠিক আছে তো আজিলৈ ইমানখিনি আছিল বহুত স্পীডত ক'লোঁ নেকি হা স্পীডত নক'লে মোৰ ফ্ল'টো ভাগি যাব ঠিক আছে তো আজিলৈ ইমানখিনি আছিল এইকেইটা কাৰেণ্ট এফেয়াৰ্ছে একচুৱেলি কাৰেণ্ট এফেয়াৰ্ছ বহুত থাকে ঠিক আছে এতিয়া গোটেইবাৰ কাৰেণ্ট এফেয়াৰ্ছ লোৱাটো পচিবল নহয় সেইটো ডেইলি ল'ব লাগিব আৰু তেনেস্থলত মানে ডেইলি লোৱাটো যিহেতু পচিবল নহয় চ' যিমান পাৰোঁ মানে ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছখিনি ডিছকাছ কৰিব ট্ৰাই কৰোঁ ঠিক আছে তো ইমানখিনি আছিল ধন্যবাদ